ঘোষা আৰম্ভ কৰিব পাৰিব। আছে আৰম্ভ কৰিব পাৰিব। আছে আচ্ছা, নমস্কাৰ, স্বাগতম। আজি আমাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ স্কুলত আয়োজন কৰা এই অনলাইন আলোচনা চক্ৰলৈ সকলোকে আবেদন জনাইছোঁ, সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আমি পৰিৱেশ মানে কি বুজোঁ পৰিৱেশ দিৱসত, আজি এই পৰিৱেশ সম্বন্ধে সকলোকে আমি জানিব বিচাৰিছোঁ যে এই আলোচনা চক্ৰটোত পৰিৱেশ বুলি আজি মানে অংশ ল'বলৈ আহিছে আমাৰ অৰূপ দুৱৰা ছাৰ, ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক, নৱজ্যোতি হাইস্কুলৰ প্ৰধান বিজ্ঞান শিক্ষক উত্তম ফুকন ছাৰ, আৰু আহিছে আমাৰ ইয়াত হলঙনি নৱজ্যোতি বিদ্যালয়ৰ নৱকমল শৰ্মা। এইসকলে আজি এই বিষয়টোৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা কৰিব। মই ইতিমধ্যে কৈছোঁৱেই যে আমি পৰিৱেশ মানে কি বুজোঁ। প্ৰথমতে পৰিৱেশ দিৱসৰ উচ্চাৰণ এই বিষয়ে কৈছোঁ যে পৰিৱেশ মানে আমি এইটো জানো যে কোনোবা এটা জীৱ বা এটা প্ৰজাতিৰ চাৰিওদিশে থকা চকুটোপাকে থকা উপাদানৰ জৈৱিক অজৈৱিক উপাদানৰ সমস্তকে একেলগে আমি পৰিৱেশ বুলি কওঁ। আমি জীয়াই থাকিব পাৰিম, আমাৰ পৰিৱেশটো এটা অনুকূলত আমি জীয়াই থাকিব পাৰোঁ। এই পৰিৱেশটোৱে আমাৰ সম্পদ। এই পৰিৱেশত আমাৰ চাৰিওপিনে আমি কি আছে, বায়ু আছে, মাটি আছে, পানী আছে। আমি ভূগোলৰ ভাষাত ক'বলৈ গ'লে কি কৰিব পাৰোঁ, আমি তাত কি আছে আমাৰ বায়ুমণ্ডল, তাৰপিছত আছে আমাৰ জীৱমণ্ডল, জীৱমণ্ডলৰ চাৰিওদিশে আছে বায়ুমণ্ডল, স্থলমণ্ডল আৰু জলমণ্ডল, তাৰ মাজতে আছে আমাৰ জীৱমণ্ডল। এই গোটেই মণ্ডলকেইটাৰ মাজত ওপৰত আছে কি সূৰ্য ৰশ্মিয়ে এই গোটেই ব্যৱস্থাটোক এটা পৰিচালনা কৰি থাকে। ইটোৰ ওপৰত সিটো আমি নিৰ্ভৰশীল হৈ পেলাই এই এটা চক্ৰতে এই গোটেই ব্যৱস্থাটো চলি থাকে। ইয়াকে ইক'চিষ্টেম বা পাৰিস্থিতিক তন্ত্ৰ বুলি কোৱা হয়। এই পাৰিস্থিতিক তন্ত্ৰটোত আমি কি দেখোঁ যে সূৰ্যৰ ৰশ্মিৰে এনাৰ্জি আহে, শক্তি আহে। সেই শক্তিটো ফলত আমাৰ উদ্ভিদত ক্ল'ৰফিলে আমাৰ কাৰ্বহাইড্ৰেট উৎপন্ন কৰে, আমি খাদ্য খাওঁ, আমি শক্তি পাওঁ, আমি জীয়াই থাকোঁ। ঠিক তেনেধৰণে সূৰ্যৰ পোহৰত পৃথিৱীৰ জলভাগ, সাগৰৰ পানী বা পৃথিৱীৰ জলভাগ গৰম হৈ পেলাই বাষ্প হৈ পেলাই আকাশলৈ যায়, উৰি গৈ ওপৰত গৈ পেলাই কি হয়গৈ, ডাৱৰ হয়, ঠাণ্ডা হৈ বৰষুণ হৈ পৃথিৱীত পৰে, ইয়াতে শস্য গজে। এই এটা ব্যৱস্থাৰ মাজত ইমান দিনে চলি আহিছিল। এইটোকে ইক'চিষ্টেম। আমাৰ পৃথিৱী এনেকৈ জীৱন চলি আছে। আমাৰ পৃথিৱী কি? আমাৰ পৃথিৱী হৈছে সৌৰজগতৰ অন্তৰ্গত এটা অকণমানি গ্ৰহ। আমাৰ যি সৌৰজগত, এই সৌৰজগত কি? হাতীপতি বা তাৰকা ৰাজ্যৰ এটা অকণমানি অংশ। এই বিশ্ব ব্ৰহ্মাণ্ড বা মহাবিশ্বত কি হৈছে? অসংখ্য শ হাজাৰ এনেকুৱা অসংখ্য তাৰকা ৰাজ্য আছে। কিমান তাৰকা ৰাজ্য আছে আজিলৈকে বিজ্ঞানে সেইটো উলিয়াই শেষ কৰিব পৰা নাই। আৰু আমি সেই তাৰকা ৰাজ্যৰ অন্তৰ্গত এখন তাৰকা ৰাজ্যৰ এখন অকণমানি সৌৰজগতৰ এটা অকণমানি গোহৰীৰ মুঠি এটা জেগা আছে য'ত জীৱকুল জীয়াই আছে, প্ৰাণী জীয়াই আছে। প্ৰাণী অকল ইয়াতহে আছে। কেলে? জীৱ জীয়াই থাকিব পৰাৰ কাৰণে যিটো অনুকূল যিটো পৰিৱেশ লাগে, যিটো পৰিস্থিতিক তন্ত্ৰ লাগে, সেইটো অকল এই পৃথিৱী নামৰ গ্ৰহটোতে আছে। গতিকে বাকী ক'তো নাই। গতিকে প্ৰাণ বা পৃথিৱী, জীৱ অকল পৃথিৱীতে আছে। এই পৰিৱেশ বা পাৰিস্থিতিক তন্ত্ৰ যদি কেনেবাকৈ বিপন্ন হ'বলৈ হয়, তেনেহ'লে জীৱকুল বা আমি কোনো ইয়াত জীয়াই নাথাকিম। সৃষ্টিৰ আদিৰে পৰা নানা বিপৰ্যয় বা পাৰিৱেশিক বিপৰ্যয়ৰ মাজত পাৰ হৈও মানুহ জীয়াই আছিল। কাৰণ তেতিয়া পাৰিৱেশিক বিপৰ্যয়বোৰ এটা প্ৰাকৃতিক কাৰণত হৈছিল আৰু ঠিক হৈ গৈছিল। কিন্তু আধুনিক যুগৰ সৃষ্টি হোৱাৰ পৰা, ইউৰোপীয় শিল্প বিপ্লৱৰ পিছৰ পৰা আজি 100-200 বছৰ ভিতৰত গোটেই পৃথিৱী জুৰি শিল্পায়ন, নগৰায়ন, নতুন সভ্যতাৰ বিকাশ ঘটিছে। প্ৰকৃতিৰ ওপৰত বিপৰ্যয় হৈছে। বনাঞ্চল কাটি পেলাইছে উদ্যোগ পাতিবৰ কাৰণে, খেতি বাতি মানুহ বৃদ্ধি কৰিবৰ কাৰণে, নগৰ পাতিবৰ কাৰণে। বন ধ্বংস হৈ যোৱাৰ লগে লগে কি হৈছে?
উদ্ভিদে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে, কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি পেলাই অক্সিজেন এৰি দিয়ে, গতিকে কাৰ্বন ডাই অক্সাইডৰ সংখ্যা বাঢ়িছে। উদ্ভিদ নাইকিয়া হৈ যোৱাৰ ফলত কি হৈ গৈছে? উদ্ভিদ নাইকিয়া হৈ যোৱাৰ ফলত হৈছে কি, আমাৰ মানুহৰ প্ৰকৃতিৰ সংঘাত বাঢ়িছে, মানুহৰ জীৱ জন্তুৰ সংঘাত বাঢ়িছে, বন্য প্ৰাণীৰ হাতীৰ উৎপাত বাঢ়িছে, মৰঙিতে বান্দৰৰ উৎপাত বাঢ়িছে। গছ গছনি কাটি দিয়াৰ ফলত কি হৈছে? বৰষুণ কমি গৈছে, অনাবৃষ্টি হৈছে। আমাৰ যি গ্ল'বেল ৱাৰ্মিং, পৃথিৱীৰ উষ্ণতা বৃদ্ধি পোৱাৰ ফলত কি হৈছে? সাগৰীয় সোঁতৰ খেলি মেলি হৈছে, মৌচুমী বায়ুত খেলি মেলি হৈছে, জলবায়ুৰ পৰিৱৰ্তন হৈছে। গছবোৰ কাটি দিয়াৰ ফলত কি হৈছে? মাটি গৰাখহনীয়া, নদীবিলাকৰ গৰাখহনীয়া হৈছে। পাহাৰৰ আমি গছ কাটি দিছোঁ, পাহাৰৰ শিল বোকা ভাঙি আমি খোৱাই পেলাইছোঁ, ফলত নদীত বহিলে নদীৰ বুকু বাম হৈ বানপানীৰ সৃষ্টি হৈছে। চাৰিওপিনে এটা সমস্যাত আমি আজি ব্যস্ত হৈ পৰিছোঁ। এনেকৈ যদি পাৰ হৈ যায়, মানৱ জাতিৰ ভৱিষ্যতটোৱে পৃথিৱীৰ কাৰণে এটা ভয়াৱহ কথা হৈ পৰিব পাৰে। এই চিন্তাটো অহাৰ ফলত কি হৈছে? এটা নতুন সজাগতা আমাৰ মাজত আহিলে, আৰু এই বিষয়ে সকলোকে কৰিবৰ কাৰণে আজি এই যে সংঘাতবিলাক সৃষ্টি হৈছে, আমাৰ বন্য মানুহৰ সংঘাত বৃদ্ধি পাইছে, বানপানীৰ সংঘাত বৃদ্ধি পাইছে, নানা ধৰণৰ পাৰিৱেশিক সমস্যা আহিছে, বহুত জীৱ জন্তু পৃথিৱীৰ নাইকিয়া হৈছে। এইটো সজাগ কৰিবৰ কাৰণে এই পৰিৱেশ দিৱসটো আজি প্ৰতি বছৰ আমি পালন কৰি থকা হৈছে। ইয়াৰ জৰিয়তে আমি পৰিৱেশক যদি ৰক্ষা নকৰোঁ, ইয়াৰ যদি আমি সকলো জীৱকুলৰ প্ৰতি যদি আমি এটা নতুন ব্যৱস্থা গঢ়ি নতলোঁ, তেনে আমাৰ অস্তিত্বই বিপদাপন্ন হৈছে। আমি মৰঙীয়া অঞ্চলৰ মানুহ বিশেষভাৱে হাতীৰ উৎপাতৰ কাৰণে আমি আজি পৰিছোঁ, নহয় জানো? বিভিন্ন ধৰণৰ আজি আমাৰ সমস্যাৰ সৃষ্টি হৈছে। আজি আমাৰ আগতে কি আছিলে? প্ৰাকৃতিকগতভাৱে প্ৰকৃতিখন ঠিক হৈ গৈছিল, কিন্তু আধুনিক যুগৰ হোৱাৰ ফলত কি হৈছে? আমাৰ এহাতে আমি উদ্ভিদ নাইকিয়া হৈছে, অক্সিজেন এৰি দিয়া, কাৰ্বন ডাই অক্সাইড শুহি লোৱা, আনপিনে কি হৈছে? কল কাৰখানা ধোঁৱা বৃদ্ধি পাইছে। আৰু কি বৃদ্ধি পাইছে? যে আমি বিভিন্ন ধৰণৰ উদ্যোগৰ বৰ্জ্য পদাৰ্থবিলাক আমি হয় পানীত পেলাইছোঁ, নহয় মাটিত পেলাইছোঁ। আমি পানী প্ৰদূষিত কৰিছোঁ, জলবায়ু প্ৰদূষিত কৰিছোঁ, মাটি জল প্ৰদূষিত কৰিছোঁ। গোটেই পৃথিৱীখনৰ পৰিৱেশ তন্ত্ৰ এতিয়া বিপৰ্যয়ৰ সন্মুখীন হ'লে, এনেকৈ হ'লে আমাৰো জীৱন বিপদাপন্ন হ'ব, পৃথিৱী মানৱৰ গ্ৰহটো। এই বিষয়ে সজাগতা আনিবৰ কাৰণে আজি আমি এইটো আৰম্ভ কৰিছোঁ। এই বিষয়ে আমি ক'বৰ কাৰণে ইতিমধ্যে মাতি আনিছোঁ আমাৰ উত্তম ফুকন ছাৰ, তেখেত আছে অৰূপ দুৱৰা ছাৰ, নৱকমল শৰ্মা। তাৰ ভিতৰত আমি এতিয়া প্ৰথমে উত্তম ফুকন ছাৰক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। হয়, জয় জয়তে মই মৰঙী দীননাথ হাইস্কুলৰ উদ্যোক্তাসকললৈ মই মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি মৰঙী দীননাথ উচ্চ মাধ্যমিক বিদ্যালয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া মই শলাগ লৈছোঁ। ইতিমধ্যে উদ্বোধক ডাঙৰীয়াই এই বিষয়টো সম্পৰ্কত, এই দিৱসটো সম্পৰ্কত আপোনালোকক ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট অৱগত কৰি গৈছে। তেখেতে পৰিৱেশ সম্পৰ্কীয় কথাখিনি, জড়িত কথাখিনি ইতিমধ্যে কিছু তেখেতে আভাস দি গৈছে। মই তেখেতৰ এই বক্তব্যৰ পিছতেই কিছু কথা আৰু ক'বলৈ মই আগবাঢ়িছোঁ। মই আশা ৰাখিছোঁ বিশেষকৈ মোৰ এই কথাখিনি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি থাকিব। মই তেখেতসকলক, তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক আজিৰ এই দিৱসটোৰ যি গুৰুত্ব, সেই গুৰুত্ব তেওঁলোকক মই প্ৰাণেৰে, তেওঁলোকৰ হৃদয়েৰে মই উপলব্ধি কৰিবলৈ আহ্বান জনাইছোঁ। বিশ্ব পৰিৱেশ দিৱসৰ তোমালোকে বুৰঞ্জীটো হয়তো ইতিমধ্যে তোমালোকে জানিছা। ই 1972 চনতেই ইয়াৰ আৰম্ভণি ঘটিছিল। ৰাষ্ট্ৰসংঘই এই দিৱসটোৰ আৰম্ভণি কৰিছিল সমগ্ৰ বিশ্বত যাতে যি পৰিৱেশৰ সংকট হৈছে, যি ভাৰসাম্যহীনতাৰ সৃষ্টি হৈছে, সেইখিনি নাইকিয়া কৰি মানৱ জাতিক লগতে সমগ্ৰ জীৱকুলক ৰক্ষা কৰাৰ
যি আপ্ৰাণ চেষ্টা চলিছে তাৰ আৰম্ভণি সেই 1972 চনতেই ঘটিছিল। ইয়াৰ পিছত 1974 চনৰ পৰা এই দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে আমি উদযাপন কৰি আহিছোঁ, সমগ্ৰ বিশ্বই উদযাপন কৰি আহিছে। আৰু আমি বুজি পাব লাগিব যে পৰিৱেশ ইতিমধ্যে তেখেতে উদ্বোধক ডাঙৰীয়াই তেখেতৰ বক্তব্যত কেইটামান কথা উল্লেখ কৰি গৈছে, বিশেষকৈ পৰিস্থিতি তন্ত্ৰৰ বিষয়ে উল্লেখ কৰি গৈছে। পৰিস্থিতি তন্ত্ৰ ইক'চিষ্টেম ই এটা খুব গুৰুত্বপূৰ্ণ কথা। ইক'চিষ্টেম কথাটো আমি বুজি পাব লাগিব। পৰিস্থিতি তন্ত্ৰ মানে কি আমি বুজি পাব লাগিব। আৰু এই পৰিস্থিতি তন্ত্ৰৰ যোগেদি আমাৰ প্ৰকৃতিত ভাৰসাম্যতাটো ৰক্ষা হৈ আহিছে। যদি পৰিস্থিতি তন্ত্ৰত কিবা বিসংগতি দেখা দিয়ে তেতিয়া আমাৰ গোটেই ভয়াৱহ পৰিস্থিতিবোৰ তেতিয়া আৰম্ভণি হয়। গতিকে পৰিস্থিতি তন্ত্ৰ মানে কি? পৰিস্থিতি তন্ত্ৰ হ'ল এনেকুৱা এটা ব্যৱস্থা, প্ৰাকৃতিক ব্যৱস্থা। সেইটো মানুহে সৃষ্টি কৰা এটা ব্যৱস্থা নহয়, সি এটা প্ৰাকৃতিক ব্যৱস্থা, ইক'চিষ্টেম। যিটো কথাটো এনেকুৱা ধৰণে আমি ভাবিব পাৰোঁ, এটা অঞ্চলত বসবাস কৰা উদ্ভিদ প্ৰাণী আৰু যিটো ভৌতিক পৰিৱেশ বুলি ক'লে সূৰ্যৰ ৰশ্মি, জলবায়ু, বতাহ বা প্ৰাকৃতিক অন্যান্য যিবিলাক কাৰকসমূহ, উষ্ণতা, এনেকুৱা ধৰণৰ কাৰকসমূহে ওতঃপ্ৰোতভাৱে পাৰস্পৰিক সম্পৰ্ক ৰক্ষা কৰি বৰ্তি থকাৰ যিটো পদ্ধতি, সেই পদ্ধতিটোক আমি ইক'চিষ্টেম বুলি কওঁ বা পৰিস্থিতি তন্ত্ৰ বুলি কওঁ। গতিকে এই পৰিস্থিতি তন্ত্ৰত যদি কিবা বিসংগতি আহি পৰে তেতিয়াই কি হয়, ভাৰসাম্যহীন হৈ পৰে। যিটো পৰিস্থিতি তন্ত্ৰটো ভাৰসাম্যহীন, বেলেঞ্চটো নাইকিয়া হৈ যায়। আৰু সেই বেলেঞ্চ যেতিয়া নাইকিয়া হয় তেতিয়াই কি হয়, কোনোবা এটা প্ৰাণী বা উদ্ভিদৰ আবাদীৰ ওপৰত সেই প্ৰভাৱটো পৰিব পাৰে। আৰু তেতিয়াই আমাৰ বিপদসমূহ অনিবাৰ্য হৈ পৰে। আৰু এই পৰিস্থিতি তন্ত্ৰৰ ওপৰত ভৌতিক কাৰকসমূহৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ। আমি ইতিমধ্যে অঞ্চলগতভাৱে যদি চাওঁ, আমাৰ মৰঙী অঞ্চলটোত আটাইতকৈ ডাঙৰ এটা আমাৰ চলি থকা এটা পাৰিৱেশিক সমস্যা হৈছে হাতী মানুহৰ সংঘাত, এলিফেণ্ট মেন কনফ্লিক্ট, যিটোৰ কাৰণে এটা ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যাটো আহিছে পাৰিৱেশিক কাৰণতে আহিছে। এই পৰিস্থিতি তন্ত্ৰৰ যিটো ভাৰসাম্যহীনতা, সেই ভাৰসাম্যহীনতাৰ কাৰণে এনেকুৱা এটা আজি আমি অসুবিধাত ভোগ কৰিবলগীয়া হৈছে। এনেকুৱা কিছুমান আৰু আমাৰ সংঘাত হৈছে, এনেকুৱা কিছুমান আমাৰ আৰু আমি কিছুমান প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে, যিবোৰৰ কাৰণে আজি মানৱ সভ্যতাটো এটা বহুত বিপদত পৰিছে। এতিয়া অলপতে হৈ যোৱা এই দুটাকৈ ঘূৰ্ণী বতাহ, এই ঘূৰ্ণী বতাহ দুটাও এই যিটো পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যহীনতা, ইয়াৰে এটা প্ৰভাৱ। ইয়াৰ লগত এই ভাৰসাম্যহীনতা কেনেকৈ আহি পৰে, আমি কথাটো এনেকৈও ভাবিব পাৰোঁ যে আমি সকলোৱে জানো আমাৰ শৰীৰৰ এটা উষ্ণতা আছে, যিটো সাধাৰণ উষ্ণতা বুলি কওঁ। এই সাধাৰণ উষ্ণতাটো আমি জানো 98 বা এইটো একেবাৰে ফিক্স নহয়, তাৰ অলপ আশে পাশে যিটো উষ্ণতা, সেইটোক আমি সাধাৰণ উষ্ণতা, শৰীৰৰ সাধাৰণ উষ্ণতা বুলি কওঁ। বা চেলচিয়াছ স্কেলত 37 ডিগ্ৰী, তাৰ আশে পাশে এই উষ্ণতাটোক আমি সাধাৰণ উষ্ণতা বুলি কওঁ। এই সাধাৰণ উষ্ণতাটোত আমাৰ বডিৰ সাধাৰণ উষ্ণতাটোত আমি জীয়াই থাকোঁ। কিন্তু সেই উষ্ণতাটোৰ যদি বিসংগতি আহে তেতিয়া আমাৰ কি হয়, তাতোতকৈ যদি বাঢ়ি যায় আমাৰ উষ্ণতা, তেতিয়া আমাৰ শৰীৰত হয় জ্বৰ বা এনেকুৱা ধৰণৰ উপসৰ্গবিলাকে দেখা দিয়ে। এতিয়া তেনেকুৱা এটা ঘটনাও আমাৰ পৃথিৱীত ঘটি আছে, যিটোৰ কাৰণে কি হৈছে, পৃথিৱী জ্বৰত ভুগিছে, পৃথিৱীৰ উষ্ণতা বাঢ়ি গৈছে, যিটোক আমি কৈছোঁ গ্ল'বেল ৱাৰ্মিং, গোলকীয় উষ্ণতা বৃদ্ধি। ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে সেউজ গৃহ প্ৰভাৱ। সেউজ গৃহ প্ৰভাৱ কি? ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে পাঠ্যপুথিত ইয়াৰ কিছু সম্যক জ্ঞান পাইছা।
সেউজগৃহ প্ৰভাৱৰ কথাটো এনেকুৱা ধৰণৰ, আমাৰ বায়ুমণ্ডলীয় যিকেইটা স্তৰ তাৰ টপস্ফিয়াৰত থকা যিবিলাক গেছ সেইবিলাক আছে আৰু থাকিব। এইটো বায়ুমণ্ডল মিশ্ৰ পদাৰ্থ তোমালোকে জানাই, সেইখিনি গেছ আছে। কোনখিনি? অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, এনেকুৱা ধৰণৰ জলীয় বাষ্প, এইখিনি আমাৰ বায়ুমণ্ডলত আছেই। কিন্তু এই বায়ুমণ্ডলত থকা এই উপাদানবিলাকৰ যদি কিবা বিসংগতি আহে, থাকিবলৈও পৰিমাণতকৈ যদি পৰিমাণ কাৰোবাৰ বাঢ়ি যায় বা কমি যায়, বা নাথাকিবলগীয়া বস্তু যদি বায়ুমণ্ডলত সোমায়হি, তেতিয়া আমি তাক বায়ুমণ্ডল প্ৰদূষিত হোৱা বুলি কওঁ। আৰু সেই বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ মূল কাৰণ হৈছে কাৰ্বনৰ অক্সাইডবিলাকৰ বৃদ্ধি, নাইট্ৰজেনৰ অক্সাইডবিলাকৰ বৃদ্ধি, ছালফাৰৰ অক্সাইডবিলাকৰ বৃদ্ধি, বা এনেকুৱা ধৰণৰ যিবিলাক CFC গেছ এইবিলাকৰ নিৰ্গমন, এইবিলাকৰ বৃদ্ধি বায়ুমণ্ডলত, এইবিলাকে কি কৰিছে? আমাক বায়ুমণ্ডল প্ৰদূষিত কৰি পেলাইছে। আৰু সেই বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ কাৰণে বিশেষকৈ আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল কাৰ্বনৰ অক্সাইডবিলাক। এই কাৰ্বনৰ অক্সাইডবিলাকে কি কৰিছে? বিশেষকৈ কাৰ্বন ডাই অক্সাইডে আমাৰ যিটো সেউজগৃহ ছাতি বুলি কোৱা হয়, তাৰমানে এই যে যিসমূহ মই গেছৰ কথা ক'লো, সি পৃথিৱীক বায়ুমণ্ডলৰ ওপৰত সি এটা ছাতিৰ দৰে আমাৰ পৃথিৱীখনৰ উপৰিপৃষ্ঠ সি আগুৰি আছে, যিটোক কোৱা হয় গ্ৰীণ হাউচ আমব্ৰেলা, গ্ৰীণ হাউচ ছাতি। সেই ছাতিটোৰ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি হৈ যোৱাৰ কাৰণে সি কি হৈছে? সেই তৰপটো ডাঠ হৈ গৈছে। আৰু ডাঠ হৈ যোৱাৰ কাৰণে পৃথিৱীত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হৈ গৈছে। আৰু সেই বৃদ্ধি হোৱাটোকে আমি কি বুলি কওঁ? গোলকীয় উষ্ণতা বৃদ্ধি। আৰু এই গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে বিভিন্ন ধৰণৰ ঘটনাবিলাক ঘটিবলৈ লৈছে। এই চাইক্লনৰ কথা যে মই ক'লো, বা ঠিক তেনেকে আমাৰ যিবিলাক এতিয়া মেৰু অঞ্চলৰ বৰফ গলা প্ৰক্ৰিয়াটো, সেইটো এটা ডাঙৰ সমস্যা। পৃথিৱীৰ যিটো নৰ্মেল টেম্পাৰেচাৰ, এটমস্ফিয়াৰৰ যিটো নৰ্মেল টেম্পাৰেচাৰ, সেই টেম্পাৰেচাৰত সেই বৰফবোৰ নগলে, কিন্তু গোলকীয় উত্তাপন বৃদ্ধিৰ কাৰণে সেই বৰফবিলাক গলিবলৈ লৈছে। বা তেনেকৈ আমাৰ যিবিলাক বতাহৰ সোঁতৰ খেলি মেলি হৈছে, যিটো কাৰণে চাইক্লনৰ সৃষ্টি হৈছে, এইবিলাক আমি দুৰ্যোগ ভুগিবলগীয়া হৈছে। গতিকে এই কথাখিনি মই আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিবা। উদ্বোধক ডাঙৰীয়াই ইতিমধ্যে কৈছে যে এই সংকটবোৰ আমি প্ৰতিকাৰ পাবলৈ হ'লে, সংকটবোৰৰ পৰা আমি মুক্ত হ'বলৈ হ'লে গছেই হৈছে আমাতকৈ ডাঙৰ বন্ধু। গছে আমাক বহুত ধৰণৰ, গছ হ'ল মানৱ জাতিৰ বন্ধু। আৰু আমি সংকল্প লৈছোঁ মানৱ জাতিয়ে, কিন্তু আমি সংকল্প লোৱাতে আমি কিছু আবদ্ধ হৈ আছোঁ। আমি হাতে কামে হয়তো সেইখিনি কৰা এতিয়াও হৈ উঠা নাই। আমি আশা ৰাখিছোঁ গছৰ যি কাৰুকাৰ্যতা, গছে কি ধৰণে প্ৰকৃতিক সহায় কৰে। ইতিমধ্যে উদ্বোধক মহোদয়ে কৈ গৈছে যে গছে কি কৰে? সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ যোগেদি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰে আৰু অক্সিজেন গেছ নিৰ্গত কৰে। সেইটো আমাৰ জীৱকুলৰ কাৰণে অতি এটা ফলদায়ক কথা। আমাক জীয়াই থাকিবলৈ অক্সিজেন লাগে। গতিকে অক্সিজেনৰ আমিতো উশাহত অক্সিজেন লৈয়ে থাকোঁ। গতিকে বায়ুমণ্ডলত আমি অক্সিজেনৰ পৰিমাণটো আমি কিছু পৰিমাণে কমাই দিছোঁ। কিন্তু সেই ঘাটিটো কোনে পূৰাই দিছে? উদ্ভিদে পূৰাই দিছে। কিন্তু এনেকুৱা নহয় যে উদ্ভিদে অকল কাৰ্বন ডাই অক্সাইডহে যে লয়, অক্সিজেনহে এৰি দিয়ে, এনেকুৱা নহয়। উদ্ভিদেও লয় অক্সিজেন, কিন্তু উদ্ভিদেও শ্বাস প্ৰশ্বাসত অক্সিজেন গ্ৰহণ কৰে। কিন্তু অক্সিজেন গ্ৰহণ কৰা মাত্ৰাতকৈ অক্সিজেন এৰি দিয়াৰ মাত্ৰাটো বহুত বেছি। আৰু সেই যিটো ঘাটি, সেই ঘাটিটো পূৰাই আছে কোনে? উদ্ভিদে। তাৰোপৰি খৰাং বতৰ বা বৃষ্টিপাতৰ সহায় কৰা কাৰকটো হ'ল উদ্ভিদ। গতিকে গছ আটাইতকৈ আমাৰ ডাঙৰ বন্ধু। বৃক্ষৰোপণ আমাৰ বাবে অতি প্ৰয়োজনীয় কথা। গতিকে সেইখিনি আমি উপলব্ধি কৰিব নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে, মই আশা ৰাখিছোঁ। ইয়াৰ উপৰি আৰু এটা মই কথা কৈ যাওঁ যে বায়ুমণ্ডলত যে আমি কাৰ্বন ডাই অক্সাইড বৃদ্ধিৰ কথাটো কৈছোঁ, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড নথকা নহয়। কাৰ্বন ডাই অক্সাইড আমি জানোৱেই, এইটো এটা বায়ুমণ্ডলৰ উপাদান, সি থাকিবই লাগিব। সি আছে 0.03%। কিন্তু
সেই যিবিলাক আমাৰ কল কাৰখানাৰ ধোঁৱা, গাড়ী মটৰৰ ধোঁৱা, এইবিলাকে কি কৰিছে, সেই 0.03%ক বহু বেছিলৈ বঢ়াই লৈ গৈছে। গতিকে সেই যিটো বৃদ্ধি, কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধি, ছালফাৰ ডাই অক্সাইডৰ বৃদ্ধি, নাইট্ৰজেন ডাই অক্সাইডৰ বৃদ্ধি, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইডৰ বৃদ্ধিয়ে অম্লিক বৰষুণৰ সৃষ্টি কৰে। সেই ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইডে কি কৰে, অম্ল বৰষুণ, নাইট্ৰিক এচিড, ছালফিক এচিড এইবিলাক সৃষ্টি কৰি বৰষুণৰ পানীৰ লগত মিহলি হৈ যেতিয়া বৃষ্টিপাত হয়, সেইটোকে আমি কি বুলি কওঁ, অম্লিক বৰষুণ। সিও আমাৰ জীৱকুলৰ কাৰণে অতি ক্ষতিকাৰক। গতিকে এই কথাখিনি আমি সকলোৱে উপলব্ধি কৰিব লাগিব। আজিৰ এই অনুষ্ঠানটো মই ভাবিছোঁ, মোৰ ফালৰ পৰা মই কৈছোঁ, ই অকল আমাৰ পৰীক্ষাত পাছ কৰিবৰ কাৰণে এটা অনুষ্ঠান নহয়, ই আমাৰ জীয়াই থাকিবৰ কাৰণে, মানৱ জাতিৰ উত্তৰণৰ কাৰণে এটা অনুষ্ঠান। সেই আশা ৰাখি মই সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ তেওঁলোক সকলোৱে একোজনকৈ সুনাগৰিক হৈ এই যিবিলাক আমাৰ পাৰিৱেশিক সমস্যা, এইবিলাক নিশ্চয় দূৰ কৰাত অৰিহণা যোগাব। মই এইখিনিকে কৈ মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। মই মৰঙী দীননাথ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে উন্মোচন কৰা আজিৰ অনুষ্ঠান, আৰু এই অনুষ্ঠান আঁত ধৰা মাননীয় পৰাগ শৰ্মা দেৱ, মই আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকে যি অনুষ্ঠান কৰিছে ছাত্ৰ ছাত্ৰীৰ কাৰণে, সঁচাকৈ ইতিমধ্যে আপোনালোক দুজন বক্তাই যি সুন্দৰ ব্যাখ্যা আগবঢ়ালে, নিশ্চয় ছাত্ৰ ছাত্ৰীকৈ উপকৃত হ'ব। মই আজি পোনপ্ৰথমে সেইকাৰণে আজিৰ অনুষ্ঠানত মই সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক তথা অভিভাৱক মণ্ডলীক বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ বা আজি বিশ্ব পৰিৱেশ দিৱসৰ মই শুভেচ্ছা যাচিছোঁ। ইতিমধ্যে কৈ গৈছে যে আমাৰ 1974 চনৰ পৰা এই বিশ্ব পৰিৱেশ দিৱস আমাৰ বিভিন্ন দেশত পালন কৰি অহা হৈছে, আৰু পোনপ্ৰথম ইয়াক 1974 চনত পালন কৰা হৈছিলে। তাৰ পৰা একেৰাহে ৰাষ্ট্ৰসংঘৰ অন্তৰ্ভুক্ত সকলো সদস্যই এই বিশ্ব পৰিৱেশ দিৱস আমাক পালন কৰি আহিছে। বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ অৰ্থটোনো কি? আচলতে 74 চনলৈকে মানুহৰ ধাৰণা আছিলে, বা সেই সময়লৈকে মানুহৰ ধাৰণা আছিলে যে বিজ্ঞানে উন্নতি কৰিব পাৰে আৰু বিজ্ঞানে মানুহক চৰম পৰ্যায়লৈ লৈ যাব পাৰে, আৰু বিজ্ঞানৰ ওপৰত একো নাই বা মানুহৰ ওপৰত একো নাই, উন্নতিৰ ওপৰত একো নাই। কিন্তু ইতিমধ্যে মানুহে যি উন্নতি কৰিলে, বা মানুহৰ যিখিনি কাৰিকৰী বা যিখিনি আমাৰ উদ্যোগিকভাৱে উন্নয়ন হ'ল, সেই উন্নয়নৰ কিছুমান বিষম ফল মানুহে দেখা পালে। বিভিন্ন ধৰণৰ প্ৰদূষণ হ'ব ধৰিলে, পৰিৱেশৰ বিৰাট সলনি হ'ব ধৰিলে, বাতাবৰণৰ সলনি হ'ব ধৰিলে, দুৰ্ভিক্ষ হ'ব ধৰিলে, খৰাং অনাবৃষ্টি হ'ব ধৰিলে। আগতে যেনেকৈ আমাৰ নিয়মিত ধৰণৰ জলবায়ু হৈ আছিলে, বতৰৰ ব্যাপক পৰিৱৰ্তন হ'ব ধৰিলে। এইবিলাক লক্ষ্য কৰি বিজ্ঞানীসকলে দেখা পালে যে সঁচাকৈ আমাৰ পৰিৱেশ বহুত সলনি হৈছে। সেইকাৰণে মানুহ যদি সচেতন নহয়, অকল বিজ্ঞানে আমাক বহুত সকলো দিব বা ইঞ্জিন বা মেচিনে আমাক সকলো দিব, এইখিনি কথা কিন্তু মানুহে সলনি কৰিব হ'ল। সেইকাৰণে সকলো ব্যক্তিক কেনেকৈ পৰিৱেশৰ প্ৰতি আকৰ্ষিত কৰি পৰিৱেশক কেনেকৈ ভাল পাব পাৰি, পৰিৱেশৰ জয় কৰিবলৈ নহয়, পৰিৱেশৰ অন্তৰ্ভুক্ত, আমি পৰিৱেশৰ এটা অংগ, এই কথাখিনি বুজি পাবৰ কাৰণে বিশ্ব ৰাষ্ট্ৰসংঘই এই দিনটো 5 জুনটো প্ৰত্যেক বছৰে পালন কৰিবলৈ সিদ্ধান্ত কৰি আহিছে। আৰু এই দিৱসটো পালন কৰাৰ উদ্দেশ্য হৈছে কি, কোনে পালন কৰিব? বিশেষকৈ ছাত্ৰ ছাত্ৰী, NGO বা বিভিন্ন অনুষ্ঠানে এইবোৰ পালন কৰিব। পালন কৰি নিজ নিজ দেশত বা নিজ নিজ অঞ্চলত যিখিনি সমস্যা আছে, সেইখিনিক আলোকপাত কৰি যাতে সচেতন কৰে, পৰিৱেশৰ প্ৰতি যাতে তেওঁলোকক সকলোকে আকৰ্ষিত কৰি পেলাই এক সুস্থ পৰিৱেশ যাতে গঢ়ি তুলিব পাৰে, তাৰ কাৰণে
মানসিকতা এটা গঢ়ি তোলা হৈছে ইয়াৰ উদ্দেশ্য এতিয়া মই ইয়াৰ পৰিৱেশৰ অকমান ইতিহাসৰ কথা কওঁ এই পৰিৱেশ প্ৰত্যেক বছৰে পালন কৰা হয় আৰু এটা এটা বিষয়বস্তু বাছি লোৱা হয় এই বছৰৰ বিষয়বস্তু হৈছে ইকোসিস্টেম ৰিষ্টৰেশ্যন অৰ্থাৎ আমাৰ যিটো ইকোসিস্টেম আছে যিটো আমাৰ অসমীয়াত আমাৰ এইটো হেৰি বুলি কয় আমাৰ যিটো বাটা পাৰিপাৰ্শ্বিক আমাৰ যিটো পাৰিপাৰ্শ্বিক এই পাৰিপাৰ্শ্বিক অৱস্থাটো ধ্বংস হ'ব ধৰিছে বা অৱক্ষয় হ'ব ধৰিছে ইয়াক পুনৰ সংস্থাপন কৰা সেইটো হৈছে এইবাৰৰ বিষয়বস্তু ইকোসিস্টেম ৰিষ্টৰেশ্যন আৰু এটা বিষয়বস্তু বাছি লোৱা হয় এইটো থিম বুলি কোৱা হয় তাৰ লগে লগে এখন দেশ বাছি লোৱা হয় কোনোবা এখন দেশে নিজে স্বেচ্ছাই আগবাঢ়ি আহে আৰু এই বিষয়টো তেওঁলোকে মানে হোষ্ট হিচাপে মানে তেওঁলোকে পালন কৰে গতিকে এইবাৰ এই ইকোসিস্টেম ৰিষ্টৰেশ্যনৰ হোষ্ট হৈছে পাকিস্তানে এই বিষয়টো তেওঁলোকে বাছি লৈছে আৰু তেওঁলোকৰ তাৰমানে বিশেষ জোৰ দি সেই বিষয়টো বিশেষ জোৰ দি সমগ্ৰ দেশতে পালন কৰিবলৈ সিদ্ধান্ত কৰিছে বাৰু যাই কি নহওক মই এই আজিৰ যিটো এই বছৰৰ যিটো বিষয়বস্তু তালৈ অহাৰ আগতে মই আগৰ বিগত বৰ্ষবোৰৰ অকমান আলোকপাত কৰিব খুজিছো 1920 চনত যোৱা বছৰ আছিলে ইয়াৰ এটা বিষয়বস্তু আছিলে সেইটো লৈছিলে যে বায়োডাইভাৰ্চিটি অৰ্থাৎ জৈৱ বৈচিত্ৰ্য আৰু এইটো হেৰি কৰিছিলে কলম্বিয়া নামৰ দেশখনে এই বায়োডাইভাৰ্চিটি অৰ্থাৎ জৈৱ বৈচিত্ৰ্য আমাৰ পৃথিৱীত এনেকুৱা কিছুমান বস্তু আছে যিখিনিৰ কাৰণে আমাৰ জৈৱ বৈচিত্ৰ্য বুলি কয় মানে একেটা অঞ্চলত বহুত প্ৰজাতি থাকিব পাৰে বিভিন্ন বস্তুৰ বিভিন্ন প্ৰজাতি যেতিয়া ঘনকৈ অসংখ্য থাকিব পাৰে ধৰি লোৱা আমাৰ ধানৰ অকল এটা প্ৰজাতি নাই যিমানে ধানৰ বেছি প্ৰজাতি হ'ব সিমানেই সেই জৈৱ বৈচিত্ৰ্য বেছি আমি তাক ধনী বুলি ক'ব পাৰোঁ জৈৱ বৈচিত্ৰ্যত আমি এই ঠাইডোখৰ জৈৱ বৈচিত্ৰ্যত আগবঢ়া বুলি ক'ব পাৰোঁ আৰু যিমানে কম থাকিব প্ৰজাতিৰ সংখ্যা যিমানে কম থাকিব তেতিয়াহ'লে সেইটো আমি বুজিব লাগিব যে সেই ক্ষেত্ৰত তেনেই দুখীয়া এই অঞ্চলটো দুখীয়া গতিকে এইফালৰ পৰা চাবলৈ গ'লে যে আমাৰ অসমত ইমানবিলাক ধানৰ প্ৰজাতি আছিলে বহুতবিধ ধানৰ প্ৰজাতি আছিলে মানে শেষ কৰিব নোৱাৰি কৈ শেষ কৰিব নোৱাৰি অকল ধানেই নহয় বিভিন্ন ধৰণৰ ধৰি লওক আমৰ কিমান প্ৰজাতি আছিলে ঠিক তেনেকৈ বিভিন্ন ধৰণৰ শস্যৰ প্ৰজাতি আছিলে আনকি জীৱ জন্তুবিলাকৰ বহুত প্ৰজাতি আছিলে হাতীৰো কেইবাটাও প্ৰজাতি আছিলে কিন্তু এতিয়া গৈ পেলাই মাত্ৰ এছিয়ান যিটো হাতী সেইটোহে আছে ঠিক তেনেকৈ বাঘৰ বহুত প্ৰজাতি আছে তোমালোকে দেখিছা ঢেকীয়াপতীয়া বাঘ চিতা বাঘ তাৰপিছত লতামাকৰি বাঘ এনেধৰণৰ বহুত প্ৰজাতি আছে গতিকে য'তেই বেছি প্ৰজাতি থাকে সেইটো আমি বেছি ধনী বুলি কওঁ বা সেই ঠাইখন বেছি গতিকে সেই কথাটো কিন্তু বায়োডাইভাৰ্চিটি যিমানেই বেছি হয় বা জৈৱ বৈচিত্ৰ্য যিমানেই বেছি হয় সেই দেশখন মানে প্ৰাকৃতিকভাৱে বেছি সম্পদশালী বুলি ক'ব পৰা হয় সেইকাৰণে আমাৰ ভাৰতবৰ্ষত এতিয়া বিশেষকৈ উত্তৰ পূব অঞ্চলটো বায়োডাইভাৰ্চিটিত বহুত বেছি মানে ধনী সেইকাৰণে এই কথাটো বুজাবৰ কাৰণে মানুহৰ মাজত বায়োডাইভাৰ্চিটি বা যিটো জৈৱ বৈচিত্ৰ্য এই জৈৱ বৈচিত্ৰ্যটো থাকিবৰ কাৰণে বুজাবৰ কাৰণে এই দিৱসটো পালন কৰা হৈছিলে 1920 চনত যোৱা বছৰ এখন ফুলনিত ৰঙা গোলাপ নীলা গোলাপ হালধীয়া গোলাপ বিভিন্ন ধৰণৰ প্ৰজাতি থাকে তেতিয়াহ'লে সেই ফুলনিখন আমি খুব সুন্দৰ বুলি কওঁ আমাৰ চালে চকুৰোৱা হয় গতিকে সেই ফুলনিখনৰ জৈৱ বৈচিত্ৰ্যতা মানে বেছি আছে গতিকে এনেধৰণৰ কথা মানুহক বুজাবৰ কাৰণে সচেতন কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীক বুজাবৰ কাৰণে যোৱা বছৰটো আমাৰ 1920 চনটো পালন কৰা হৈছিলে বায়োডাইভাৰ্চিটি বুলি 19 চনটো আকৌ পালন কৰা হৈছিলে কি ইয়াক এয়াৰ পলিউশ্যন মানে বায়ু প্ৰদূষণক বিষয়বস্তু হিচাপে লৈ পেলাই এইটো পালন কৰা হৈছিলে আৰু ইয়াক হোষ্ট কাণ্ট্ৰি আছিলে পালন কৰিছিলে কোনে চীন দেশে আমি জানো ইতিমধ্যে পৃথিৱীৰ আন উদ্যোগিক দেশবোৰক চেৰ পেলাই চীন দেশ এতিয়া বহুত আগবাঢ়ি গৈছে
কিন্তু তাৰ ফলত কি হৈছে যেনেধৰণে তেওঁলোক আগবাঢ়ি গৈছে উদ্যোগিকভাৱে কিন্তু তাৰ যিটো প্ৰতিক্ৰিয়া হিচাপে তেওঁলোকৰ প্ৰদূষণটো বহুত বাঢ়ি গৈছে এয়াৰ প্ৰদূষণ বহুত বাঢ়ি গৈছে এসময়ত তোমালোকে শুনিছিলা যে তাত হেৰি পাতিব খুজিছিলে কি কয় আমাৰ অলিম্পিক খেল কিন্তু অলিম্পিক খেল কিন্তু প্ৰদূষণটো ইমানেই বাঢ়ি গৈছিলে বেইজিঙত যে সেইকাৰণে অলিম্পিক সঞ্চাই তাত নাপাতো বুলি কৈছিল তাৰ কাৰণে তেওঁলোকক সচেতন কৰিছে তোমালোকে এয়াৰ পলিউশ্যনৰ যিটো মাত্ৰা আছে সেইটো তোমালোকে কমোৱা নহ'লে আমি তোমালোকৰ দেশত অলিম্পিক খেলখন নাপাতো সেইকাৰণে বৰ হুলস্থুল লাগি গৈছিলে আৰু তেতিয়া চীনে কি কৰিছিলে সেইটোৰ ওপৰত বিশেষ গুৰুত্ব দি পেলাই তেওঁলোকে বহুত বায়ু প্ৰদূষণ কমাবৰ কাৰণে বহুত যত্ন কৰিছিলে আৰু যত্ন কৰি তেওঁলোকে সফল হৈছিলে সেইকাৰণে 19 চনটো তেওঁলোকে নিজেই তেওঁলোকে লৈছিলে যে আমি এই বছৰটো এয়াৰ পলিউশ্যনৰ আমি মানে হোষ্ট কাণ্ট্ৰি হ'ম মানে আমি গৃহ দেশ হ'ম মানে পালন কৰিম গৃহস্থ ঠিক তেনেকে তাৰপিছত আহিলে 1918 চনটোত পালন কৰা হৈছিলে বিট প্লাষ্টিক বিষয়বস্তু আছিলে বিট প্লাষ্টিক ইতিমধ্যে কৈ গৈছে আমাৰ সৰ্ম ডাঙৰীয়াই কৈ গৈছে যে প্লাষ্টিক এটা প্ৰদূষণ এটা আমাৰ এটা মহা সমস্যা হৈ গৈছে আৰু এই সমস্যাটো কি কৰিছে প্লাষ্টিক আমি ব্যৱহাৰ কৰা যিবিলাক বস্তু প্লাষ্টিক প্ৰতিটো বস্তুৱে এসময়ত মানুহে ভাবিছিলে যে প্লাষ্টিক যেটা প্ৰথম উৎপন্ন হৈছিলে এইটো বহুত ভাল বস্তু ওলালে সকলোবিলাক বস্তু আগৰ আমাৰ যিবিলাক বস্তু আছিলে কাঁহ পিতলৰ বস্তুবিলাক আঁতৰ কৰি মানুহে ষ্টীলৰ বস্তু আঁতৰ কৰি সস্তীয়া প্লাষ্টিকলৈ ঢাল খাইছিলে কিন্তু এসময়ত গৈ এনেকুৱা হ'লগে প্লাষ্টিকৰ গৈ পেলাই সকলো ডিছপ'জিবল ওলাব ধৰিলে প্লাষ্টিকৰ চামুচ ওলাব ধৰিলে প্লাষ্টিকৰ বটল ওলাব ধৰিলে সকলো প্লাষ্টিক কিন্তু এই প্লাষ্টিকবোৰ গৈ পেলাই কি হৈ গৈ শেষত গৈ পেলাই প্লাষ্টিকবিলাক ক'লৈ যায় এই প্লাষ্টিকবিলাক সকলো মানুহে পেলাই দিয়ে গোটেই মাটিত সোমায় আমাৰ বাৰীবিলাক নষ্ট কৰে পথাৰবিলাক নষ্ট কৰে আৰু এই গোটেই পৰিৱেশবিলাক নষ্ট কৰি দিয়ে কিন্তু ইয়াৰ পাছত আটাইতকৈ ডাঙৰ কথা এই প্লাষ্টিকবিলাক যেতিয়া বৰষুণ আহে ডাঙৰ বৰষুণে সেইবিলাক উটুৱাই লৈ যায় নি পেলাই সেইবিলাক খালত পেলাই খালৰ পৰা নি পেলাই জানত পৰে জানৰ পৰা ডাঙৰ নদীত পৰে আৰু ডাঙৰ নদীয়ে নি পেলাই সেইবিলাক সাগৰত পেলায় আৰু সাগৰত ইতিমধ্যে কি হৈছে অসংখ্য প্লাষ্টিক গোট খাইছে আৰু এইটোৱে আমাৰ সাগৰ মহাসাগৰবিলাক বিষময় কৰি তুলিছে সেইকাৰণে ৰাষ্ট্ৰসংঘই সিদ্ধান্ত ল'লে যে প্লাষ্টিক আমি নিষিদ্ধ কৰিব লাগিব বা প্লাষ্টিকৰ যিটো আচলতে বেয়া ব্যৱহাৰ মানুহে যিটো নাজানে প্লাষ্টিকৰ যাতে বেয়া ব্যৱহাৰটো নহয় প্লাষ্টিক আমি বাদ দিব নোৱাৰো দুই এটা আমাক প্লাষ্টিক লাগিবই ধৰি লোৱা আমাৰ দাঁত মাজিবৰ কাৰণে প্লাষ্টিকৰ টুথপেষ্টটো লাগিবই বা আমাৰ ইনজেকশ্যনটো দিবৰ কাৰণে প্লাষ্টিক লাগিবই কিন্তু আমি কিছুমান প্লাষ্টিক ধৰি লোৱা আমাৰ প্লাষ্টিকৰ চামুচখন বা ডিছখন বা গিলাচটো এইবিলাক হৈছে অপব্যৱহাৰ প্লাষ্টিকৰ বটলটো এইবিলাক হৈছে অপব্যৱহাৰ এইবিলাক আমি ব্যৱহাৰ কৰি পেলাই তাক সঠিকভাৱে কেনেকৈ আমি তাক ডিছপ'জ কৰিব লাগে কেনেকৈ আমি পেলাব লাগে বা সঠিকভাৱে কেনেকৈ হেৰি কৰিব লাগে সেইখিনি নাজানো আমি ৰাস্তা পদূলিয়ে পেলাই দিয়ে মানুহে দলি মাৰি দিয়ে সেইকাৰণে প্লাষ্টিক আজিকালি য'তে ত'তে পৰি থকা দেখা যায় সেইকাৰণে আৰু সেই প্লাষ্টিকৰ আমাৰ চৰকাৰে সেইকাৰণে 19 চনটো 18 চনটো কিন্তু আমাৰ ভাৰত চৰকাৰে মানে গৃহস্থ দেশ হৈছিলে আৰু পালন কৰিব লৈছিলে আৰু ইয়াৰ মূল অনুষ্ঠান আৰম্ভ হৈছিলে মুম্বাইত সেইদিনা প্ৰায় 6,000 মানুহ গোট খাইছিলে 6,000 মানুহ গোট খাই পেলাই মুম্বাইৰ এটা ডাঙৰ সাগৰৰ মানে পাৰ এটা তাত বহুত প্লাষ্টিক গোট খাই আছিলে সাগৰৰ সেইখিনি চাফা কৰিছিলে চাফা কৰি পেলাই গোটেই সাগৰখন দেখিবলৈ সাগৰৰ পাৰটো দেখিবলৈ একদম কুৎসিত হৈ গৈছিলে প্লাষ্টিকৰ বটলবিলাক ইয়াত ফটো দুখনমান দেখুৱাইছে আমাৰ শৰ্মাচাৰে দেখুৱাইছে তোমালোকক গতিকে সেই তেনেকুৱা অৱস্থা কৰিছিলে তেতিয়া সেই মানুহখিনিয়ে কি কৰিলে হাতত হাত মোজা পিন্ধি মুখত মাস্ক লগাই সকলো হাতে কামে লাগি গৈ পেলাই প্লাষ্টিকবিলাক বুটলিব ধৰিলে বটলবিলাক বুটলিব ধৰিলে আৰু এনেকৈ সংগ্ৰহ কৰি তেওঁলোকে সেইদিনা প্ৰায় 90,000 কিলোগ্ৰাম প্লাষ্টিক সংগ্ৰহ কৰিছিলে আৰু সংগ্ৰহ কৰি পেলাই সেইবিলাক উপযুক্তভাৱে তেওঁলোকৰ ডিছপ'জ কৰিছিলে উপযুক্ত ৰূপে মানে তেওঁলোকক হেৰি কৰিছিলে মানে জাবৰ নিষ্কাশন কৰিছিলে গতিকে আৰু তেতিয়া আমাৰ সেই যিটো সাগৰৰ পাৰ দেখিবলৈ ইমান ধুনীয়া হৈ পৰিলে আগতে তালৈ বিভিন্ন ধৰণৰ চৰাই নোহোৱা হৈছিলে পিছত সেই সাগৰৰ পাৰলৈ আকৌ পুনৰ চৰাইবিলাক ঘূৰি আহিছিলে কাছবিলাক আহিব ধৰিছিলে এনেধৰণৰ সাগৰীয় মাছবিলাক আহিব ধৰিছিলে কিন্তু সেই অঞ্চলটো এসময়ত প্লাষ্টিকে বেয়া কৰি দিছিলে আৰু এই কথাটোকে গোটেই বিশ্বত বুজাবৰ কাৰণে বিট প্লাষ্টিক অৰ্থাৎ প্লাষ্টিকক জয় কৰোঁ আহা সেই অনুষ্ঠানটো লৈছিলে আৰু ভাৰতবৰ্ষই ইয়াত হেৰি কৰিছিলে আৰু তেতিয়াই আমাৰ চৰকাৰো ছিংগল ইউজৰ যি প্লাষ্টিক সেইখিনি নিষিদ্ধ কৰিছিলে কিন্তু মানুহৰ কি হয় আমি আচলতে কিছুমান কথা আমি নিজে নাজানো চিগাৰেটৰ পেকেটত লিখাই থাকে cigarette smoking is injurious for health কিন্তু তথাপিতো মানুহে কি কৰে চিগাৰেটটো হুপিবলৈ নেৰে সেইকাৰণে মানুহে সচেতন হ'ব লাগিব ছিংগল ইউজৰ চৰকাৰে ঘোষণা কৰিছে আমি সেইকাৰণে নিজে বিৰত হৈ থাকিব লাগিব
ইয়াৰ অপব্যৱহাৰ যিটো সেইখিনি যাতে নহয় তাৰ কাৰণে আমি সচেতন হৈ থাকিব লাগিব গতিকে এই প্লাষ্টিকৰ যিটো হেৰি বেয়া ফল সেই বেয়া ফলৰ এই যিটো অনুষ্ঠান এই অনুষ্ঠানটোৱে আমাক কিন্তু বহুত সচেতন কৰি তুলিলে আৰু প্লাষ্টিকৰ সেই অপব্যৱহাৰৰ বিষয়ে বহুত সচেতন কৰিলে ইতিমধ্যে প্লাষ্টিকখিনি গোটাই কি কৰিব পৰা যায় এতিয়া প্লাষ্টিক জ্বলাবও নোৱাৰি জ্বলালে আকৌ প্ৰদূষণ হ'ব বায়ু প্ৰদূষণ হ'ব মাটিটো পুতিব নোৱাৰি মাটি বেয়া হৈ যাব কি কৰা যায় সেইকাৰণে বহুতে এটা হেৰি কৰিছে প্লাষ্টিকখিনি ৰিচাইকেল কৰিব পাৰি নেকি প্লাষ্টিক এতিয়া বৈজ্ঞানিকবিলাকে এটা ক'লে যে প্লাষ্টিকবোৰ পুনৰ আকৌ ৰিচাইকেল কৰিব লাগে মানে আকৌ চলাব লাগে মানে আকৌ চলাবলৈ গ'লে কিছুমান অসুবিধা হয় সেইখিনি প্লাষ্টিকখিনি গলাব লগা হয় বা হেৰি কৰিব লগা হয় আকৌ প্ৰদূষণ কিছুমান হয় আৰু আগৰ যিটো মূল যিটো মানে যিটো গ্ৰীণ প্লাষ্টিকৰ যিটো তাত গুণ থাকে সেই গুণখিনি বহুত কমি যায় সেইকাৰণে কিছুমান প্লাষ্টিক আমি পুনৰ ব্যৱহাৰ কৰাৰ কথা কয় ৰিইউজ গতিকে পুনৰ ব্যৱহাৰ কৰি পেলাই বহুত কিছুমান পদ্ধতি চিন্তা কৰিব ধৰিলে বৈজ্ঞানিকবিলাকে চিন্তা কৰিব ধৰিলে আৰু প্লাষ্টিকবিলাক ব্যৱহাৰ কৰাৰ এটা উপায় হৈছিলে যে আলিবাটত ব্যৱহাৰ কৰিব ধৰিছে প্লাষ্টিকবিলাক কাটি কুটি সৰু টুকুৰা কৰি আলকাটৰা বা অন্য বস্তুৰ লগত মিলাই পেলাই আলিবাটত ব্যৱহাৰ কৰিব ধৰিছে এনেধৰণৰ খুব সুন্দৰ আলিবাট ব্যৱহাৰ হৈছে আৰু সেই আলিবাটত কি হয় প্লাষ্টিকে আকৌ পানী শুহি নলয় সেইকাৰণে সেই য'ত য'ত কেইটামান পৰীক্ষামূলকভাৱে বাট বনাইছে বাংগালুৰু চাংগালুৰু আদি এনেকৈ কিছুমান মহানগৰীত বাট পথ বনাইছে সেইবিলাকত দেখা গৈছে যে তাত পানীটো ৰৈ নাথাকে সেই প্লাষ্টিকটো ব্যৱহাৰ কৰি পেলাই এইটো ফল ব্যৱহাৰ কৰিছে আৰু কিছুমান প্লাষ্টিক কেনেকুৱা ব্যৱহাৰ কৰিব পাৰি তোমালোকে আমাৰ দৈমতে এটা হেৰি বনাইছে তোমালোকে দেখিছানে বাৰু এটা যে জিৰণি চৰা আছে সোণাৰাম বৰুৱা জিৰণি চৰা বুলি স্বাধীনতা যুদ্ধ তাত কিছুমান প্লাষ্টিক ব্যৱহাৰ কৰি পেলাই প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি পেলাই শাৰী শাৰী কৰি কিছুমান ঘৰ বনাইছে গতিকে এইবিলাক হৈছে কিছুমান আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ এটা ভাল উদাহৰণ গুৱাহাটীত তেনেকৈ এখন স্কুল খুলিছে সেইখন স্কুলত কি কৰিছে তাত ফিজ দিব নালাগে ফিজৰ সলনি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে প্লাষ্টিক গোটাই দিব লাগে তেওঁলোকে যাৰ যোনে যিমান গাঁও অঞ্চলত প্লাষ্টিকৰ বটল চটল আছে সেইখিনি গোটাই নি পেলাই সেই বিদ্যালয়ত জমা কৰে গতিকে এইখন এটা বৰ আদৰ্শ বিদ্যালয় তেওঁলোকে এটা প্লাষ্টিকৰ অপব্যৱহাৰৰ বিষয়ে মানুহক সচেতন কৰিবৰ কাৰণে এই ব্যৱস্থাটো কৰিছে আৰু বহুত ঠাইত তেনেকুৱা আছে তুমি যদি প্লাষ্টিক দিয়া তোমাক প্লাষ্টিকৰ বদলি চাউল দিব এনেকুৱা ধৰণৰ কিছুমান বহুত ঠাইত আচলতে যিসকলে বস্তুটো বুজি পায় তেনেকৈ কোনোবা এখন ৰাজ্যত কোনোবা এখন ৰাজ্য মই পাহৰিলোঁ এজন ডিচে তেনেকৈ আৰম্ভ কৰিছিলে যদি তেনেকৈ প্লাষ্টিকবিলাক দিয়ে তাৰ সলনি তেওঁলোক কেইকেজিমান চাউল দিব যে এনেধৰণৰ ব্যৱস্থা কৰি পেলাই আচলতে পৰিৱেশটো নিকা কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে আৰু এই বিষয়ে এটা কিন্তু গান আছে তোমালোকে এই গানটো শুনিবাচোন বিট প্লাষ্টিক বুলি কয় বিট প্লাষ্টিক বৰ ধুনীয়া গান সেইটো তোমালোকে ডাউনলোড কৰি পেলাই শুনিবা সেই গানটোৱে আমাক প্লাষ্টিকৰ বিৰুদ্ধে বা প্লাষ্টিকৰ অপব্যৱহাৰৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ মাজত খুব মানে জনপ্ৰিয় হৈ পেলাই এই প্লাষ্টিকৰ প্ৰতি আকৰ্ষিত হৈছে তোমালোকে সেই গানটো শুনিবাচোন বিট প্লাষ্টিক ইয়াৰ পিছতে আহিলে 18 চনত সেইটো লোৱা হ'ল তাৰপিছত 17 চনত আছিলে আকৌ যিটো আমাৰ তাৰ বিষয়বস্তু আছিলে সেই বিষয়বস্তু আছিলে আই এম উইথ দ্য নেচাৰ মই প্ৰকৃতিৰ অংগ এই কথাটো যাতে প্ৰতিজন মানুহে উপলব্ধি কৰে সেই বিষয়টোকে বুজাবৰ কাৰণে এংগোলাই এইটো পাতিছিলে এংগোলাই হোষ্ট কাণ্ট্ৰি হৈছিলে গৃহস্থ দেশ হৈছিলে আৰু তেওঁলোকে মই প্ৰকৃতিৰ অংগ প্ৰকৃতিক বাদ দি আচলতে আমি থাকিব নোৱাৰো আমি উন্নতি হৈছে আমাৰ বিজ্ঞান বা প্ৰযুক্তি উন্নতি হৈছে সেই প্ৰযুক্তিৰ উন্নতি অহংকাৰ কৰি পেলাই আমি কিন্তু প্ৰকৃতিক বাদ দিব নোৱাৰো প্ৰকৃতিৰ অংগ হৈ থাকিব লাগিব প্ৰকৃতিৰ অংশ আমি সেই কথাটোকে বুজাবৰ কাৰণে এংগোলা এইটো 17 চনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছিলে ইয়াৰ পিছত আহিলে 16 চনটো আছিলে আকৌ ৱাইল্ড লাইফ প্ৰটেকশ্যন জীৱ জন্তু আমাৰ বন্য জীৱ জন্তুৰ সংৰক্ষণ বন্য জীৱ জন্তু বহুতে ভাবে যে হাতীবিলাক বাঘবিলাক বা বনৰীয়া জীৱ জন্তুবিলাক মাৰি পেলাই যদি আমি শেষ কৰি পেলাওঁ তেতিয়া আমাৰ পৃথিৱীখন একদম সাপবিলাক যদি মাৰি পেলাওঁ বান্দৰবিলাক যদি মাৰি পেলাওঁ আমাৰ পৃথিৱীখন একদম মানুহৰ কাৰণে বহুত সুস্থ হ'ব চৰাইবিলাক যদি আমি মাৰি পেলাওঁ চৰাই আহি পেলাই বহুত ধান খায় বা বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাক পতংগবিলাক একেবাৰে মাৰি যদি শেষ কৰি দিওঁ তেতিয়া আমি বহু মুক্ত হ'ম বুলি ভাবে কিন্তু সেই কথাটো ভুল তোমালোকে এই ধৰণৰ ঘটনাবিলাক ঘটিছিলে চীন দেশত হৈছিলে তেওঁলোকে চৰাইবিলাক মাৰিব ধৰিছিলে চৰাইবিলাক মাৰি পেলাই শেষ কৰাৰ পিছত কি হৈ গ'ল তেওঁলোকে বন্দুক মাৰি বা বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি পেলাই তেওঁলোকৰ ধাননি পথাৰত যিবিলাক চৰাই আছিলে বা আন যিবিলাক চৰাই আছিলে গোটেইবিলাক ঘূৰাই দিয়ে ক'তো বহিব নিদিয়ে তেওঁলোকে এটা গণসংগ্ৰাম কৰি পেলাই হেৰি কৰিছিলে যে আমি চৰাইবিলাক একদম মাৰি পেলাওঁ চৰাই আমাৰ বহুত ধান খাই পেলাই গতিকে আমি সকলো গাঁৱেই যেতিয়া চৰাই আহিব হুলস্থুল কৰি দিম আৰু চৰাইবিলাক
এনেকৈ হুলস্থুল কৰি কৰি কি হয় চৰাইবিলাকক একদম খেদি দিয়ে আৰু ক'তো চৰাইবিলাক বহিব নিদিয়ে এনেকৈ কৰাৰ ফলত কি হ'ল চৰাইবোৰ আকাশতে উৰি উৰি সিহঁতৰ ভাগৰ লাগে গৈ পেলাই পিছত গৈ পেলাই সকলো ক'তো বহিব নোৱাৰি চৰাইবিলাক মৃত্যুবৰণ কৰিলে কিন্তু সেই পিছৰ বছৰত তেওঁলোকে ধান বহুত পালে চৰাইৰ কোনো ক্ষতি নকৰিলে কিন্তু পিছৰ বছৰৰ পৰা তেওঁলোকৰ কি হৈ গ'ল ইমানে মানে পোক পৰুৱা পতংগই বাঢ়িব ধৰিলে সেইবিলাকে ইমানে মানে পতংগৰ সংখ্যাটো ইমান বাঢ়ি গৈ পেলাই গোটেই শস্য এফালৰ পৰা খাই মেলি কৰিলে তেতিয়া তেওঁলোকে বুজি পালে যে নহয় চৰাইটো আমাৰ পৰিৱেশত লাগিব চৰাই আচলতে কি হয় ধান কেইটামান খায় কিন্তু তাৰ লগে লগে তাৰ যিবিলাক পোক বা যি অপকাৰী পতংগবিলাকো খাই শেষ কৰে গতিকে এই ধৰণৰ কথাবিলাক 16 চনত মানে ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ কাৰণে সেই বিষয়টো লৈ পেলাই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছিলে ঠিক তেনেকৈ 1915 চনত এটা দিৱস পালন কৰা হৈছিলে আমাৰ এই দিৱস সেইটো হৈছে যে আমাৰ গোটেই এখনেই ধৰা 7 বিলিয়ন পিপুল আছে আমাৰ গোটেই বিশ্বত কিন্তু ধৰা মাত্ৰ এখনেই আমি বেলেগ ধৰা নাই মানে এই বিশ্ব জগতত ইয়াত যে ছাৰে দেখুৱাইছিল এখন সৌৰজগত এই সৌৰজগতৰ এনেকুৱা এখন ঠাই নাই য'ত তুমি আমাৰ পৃথিৱীৰ নিচিনা এটা সুস্থ পৰিৱেশ পাবা মানে নীলা গ্ৰহ বুলি কয় ব্লু প্লেনেট সৌৰজগতৰ আজিলৈকে মহাকাশচাৰীসকলে বা বিজ্ঞানীসকলে বিচাৰি ফুৰিছে কিন্তু ক'তো বিচাৰি পোৱা নাই অক্সিজেন গেছ থকা পানী থকা এটা গ্ৰহ আজিলৈকে ক'তো বিচাৰি উলিয়াব পৰা নাই গতিকে সেইকাৰণে বিজ্ঞানীসকলে এই কথাটো মানুহক বুজাই দিছিলে যে এখনেই মাত্ৰ ধৰা ওৱান প্লেনেট আৰু সেই কথাটোকে থিম হিচাপে লৈ পেলাই বিষয়বস্তু হিচাপে লৈ পেলাই 1915 চনত এইটো আমাৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছিলে এইটো পালন কৰা হৈছিলে গৃহদেশ ইটালী ফাৰ্ষ্ট কাণ্ট্ৰি আছিলে ইটালী ঠিক তেনেকে 2014 চনত আকৌ বিশ্ব পৰিৱেশ দিৱসৰ এটা বিষয়বস্তু লৈছিলে সেইটো হৈছিলে যে তুমি তোমাৰ হাতখন তুমি তোমাৰ মাতটো বহোৱা তোমাৰ মাতটো তুমি ডাঙৰ কৰা ৰেইজ ইয়ৰ ভইচ বাট নট সি লেভেল কিন্তু সাগৰীয় পানীৰ লেভেল নহয় সাগৰীয় পানীৰ লেভেল বৃদ্ধি নকৰিবা তাৰমানে এতিয়া এনেকুৱা হৈছে মানুহে কি হৈছে যিবিলাক অপব্যৱহাৰ কৰিছে বিজ্ঞানৰ যিবিলাক অপব্যৱহাৰ কৰিছে উদ্যোগ যিবিলাক অপব্যৱহাৰ কৰিছে তাৰ ফলত কি হৈছে বায়ুমণ্ডল গৰম হৈছে ইতিমধ্যে দুজন আলোচকে কৈ গৈছে এইটো আমি কি বুলি কওঁ গোলকীয় উষ্ণতীকৰণৰ ফলত কি হৈছে গ্ল'বেল যিটো আমাৰ টেম্পাৰেচাৰ বাঢ়ি গৈছে টেম্পাৰেচাৰ বাঢ়ি যোৱাৰ লগে কি হৈছে পৃথিৱীৰ যিটো আমাৰ বায়ুমণ্ডলৰ উষ্ণতাৰ কাৰণে সাগৰৰ কি হৈছে সাগৰে নহয় মেৰুৰ বৰফবিলাক গলি যাব ধৰিছে দুই মেৰুত বহুত বৰফ জমা হৈ আছিলে পৃথিৱীৰ দুইটা মেৰুত যে বহুত বৰফ আছিলে সেই বৰফটো থকাটো অতি বাঞ্ছনীয় প্ৰাকৃতিক কাৰণে বৰফ জমা হোৱাটো বাঞ্ছনীয় কিন্তু যেতিয়া গোলকীয় উষ্ণীকৰণ হ'ব ধৰিলে দুই মেৰুৰ বৰফ লাহে লাহে গলিব ধৰিলে এই পানীবিলাক ক'লৈ যাব এই পানীবিলাক আহি পেলাই আমাৰ সাগৰত মিলি গ'ল সাগৰ মহাসাগৰ যেতিয়া পানী মিলি গ'ল তাত মিলি গ'ল তাৰ ফলত কি হৈ গ'ল সাগৰীয় পানীৰ লেভেল তাৰ উচ্চতা লাহে লাহে বাঢ়ি যাব ধৰিলে আৰু এইটো যদি গতি হৈ থাকে সাগৰৰ পাৰত যিবিলাক নগৰ আছে সাগৰৰ যিবিলাক দেশ আছে সেইবিলাক ডুবি যাব বৈজ্ঞানিকসকলে ভৱিষ্যতবাণী কৰিছে সাগৰৰ পাৰত থকা নগৰ যিবিলাক মুম্বাই কলকাতা আমাৰ চেন্নাই আমাৰ ভাৰতৰ যিখিনি ঠিক তেনেকে পৃথিৱীৰ আন যিবিলাক সাগৰৰ পাৰত নগৰ আছে এই নগৰবিলাক এসময়ত চব লাহে লাহে তললৈ ডুবি যাব আৰু এই কথাটোৰ কাৰণে বুজাবৰ কাৰণে এতিয়া এবাৰ তোমালোকে শুনিছিলা যে আমাৰ যে মালদ্বীপ নামৰ দেশখন সেই দেশখন কি হৈছে ডুব যাব তেওঁলোকে তাৰমানে এনেকুৱা হৈছে সাগৰৰ মাজত থকা এটা দ্বীপ গতিকে গ্ল'বেল যিটো পানীৰ যদি উচ্চতা বাঢ়ে উষ্ণতাৰ কাৰণে তেতিয়া কি হ'ব সাগৰৰ পানীৰ পৃষ্ঠৰ যদি উষ্ণতা বাঢ়ি যায় এই মালদ্বীপখন একেবাৰে ডুবি যাব সেইকাৰণে তাৰ দেশখনৰ যিখন প্ৰধানমন্ত্ৰী এবাৰ হৈছিলে তেওঁলোকে কি কৰিলে এবাৰ যিখন কেবিনেট হৈছিলে সেই কেবিনেটখন প্ৰধানমন্ত্ৰীৰ সভাখন তেওঁলোকে কি কৰিছিলে সাগৰৰ তলত পাতিছিলে সাগৰৰ তলত গৈ পেলাই তেওঁলোকে মুখা চুকা পিন্ধি লৈ পেলাই অক্সিজেন গেছ কিবা কিবি লৈ পেলাই তললৈ গৈছিলে আৰু তলত গৈ পেলাই সাগৰৰ সেই বৈঠকখন মন্ত্ৰীকেইজনে গৈ পেলাই সাগৰৰ তল পাইছে এইটো এটা বৰ ডাঙৰ কথা আছিলে আৰু এইটো তেওঁলোকে কি কাৰণে কৰিছিলে এইটো কৰিছিলে যে এই কাৰণে যে মানুহক বুজাবৰ কাৰণে মানুহক সচেতনতা আনিবৰ কাৰণে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে যে তোমালোকে যদি এনেকুৱা কৰি থাকা আমি কিন্তু এসময়ত পানীৰ তলত থাকিব লাগিব আৰু পানীৰ তলত থকাটো সাংঘাতিক কথা বহুত খৰচী কথা অক্সিজেনৰ মুখা লৈ যদি থাকিব লগা হয় পানীৰ তলত বহুত খৰচী কথা আৰু অসম্ভৱ কথা মানুহ নোৱাৰে সেই কথাটো বুজাবৰ কাৰণে তেওঁলোকে সেই মালদ্বীপে সেই কামটো কৰিছিলে গতিকে এই
সাগৰীয় যিটো পানীৰ লেভেল, পানীৰ উচ্চতা, সেই উচ্চতাটো যাতে বাঢ়ি যায়, সেইকাৰণে কৈছে সেই বছৰত এটা বিষয়বস্তু বাছি লৈছিলে যে 14 চনত ৰেইজ ইয়ৰ ভইচ নট দ্য সি লেভেল। তুমি তোমাৰ ভইচটো মাতা, তোমাৰ মাতষাৰ মাতা, তোমাৰ মাতৰ উচ্চতাটো বঢ়োৱা। তাৰমানে আমি প্ৰতিবাদ কৰা বা আমি যিকোনো ভাল কাম কৰাৰ উচ্চতা বঢ়োৱা, কিন্তু সাগৰৰ পানীৰ উচ্চতাটো নবঢ়াবা। সেই বিষয়বস্তু তেনেকে বাছি লৈছিলে। খুব এটা সুন্দৰ বাক্য। ইয়াৰ পাছত 14 হ'ব চনত সেইটো হৈ গ'ল সি লেভেল। হেৰি নেকি 13 চনত আকৌ লৈছিলে, 13 চনত তেওঁলোকে লৈছিলে যে খোৱা, সময়টো ইট আৰু চেভ। তাৰমানে খাদ্য বস্তু আমি যিবিলাক খাওঁ, সেই খাদ্য বস্তুবিলাক নষ্ট কৰি পেলাই, বহুত মানুহে নষ্ট কৰি পেলাই। আমাক যিমান খাদ্য লাগে তাৰ পৰাই বহুতে অপচয় কৰে। এই অপচয় কৰা যিখিনি খাদ্য, সেই খাদ্যখিনি কিন্তু আমাক প্ৰকৃতিয়ে দিয়ে। প্ৰকৃতিয়ে বহুত কষ্ট কৰি পেলাই আমাক দিয়ে, কিন্তু আমি মানুহে কি কৰোঁ, সেই খাদ্যখিনি অপচয় কৰোঁ। সেই খাদ্যৰ যিটো অপচয়, সেই তাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে 13 চনত এইটো পাতিছিলে। আৰু তাৰ হোষ্ট কাণ্ট্ৰি আছিলে গৃহস্থ দেশ মংগোলিয়াই এইটো পালন কৰিছিল। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে পৃথিৱীৰ সকলো দেশতে কিন্তু সকলোবোৰ শস্য নহয়। আমাৰ ইয়াত যেনেকৈ ধান খেতি হয়, ঠিক তেনেকে আন ঠাইত তেনেকৈ নহয়। ধান খেতিৰ কাৰণে বহুত কষ্ট কৰিব লগা হয়, বহুত কষ্টৰ মূৰত ধানকেইটা কিবা এটা শস্য হয়। ঠিক তেনেকৈ আমাৰ ধৰি লোৱা ঘেঁহু বা যিখিনি হয়, বহুত কষ্ট কৰি খেতিয়কে উৎপন্ন কৰে। কিন্তু আমি যদি ভাতৰ টেবুলত সেইখিনি নষ্ট কৰোঁ বা বিভিন্ন ধৰণৰ ষ্টাইল বা বিভিন্ন ধৰণৰ হেৰি কৰি পেলাই, বা বহুতে আকৌ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণতো চাউল এনে ধৰণৰ বহুত নষ্ট কৰে বা বিভিন্ন ধৰণৰ হেৰি নষ্ট কৰে। সেইখিনি যদি নষ্ট কৰে, কিন্তু বহুত দুখীয়া দেশে সেইখিনি খাবলৈ নাপায়। বহুত দুখীয়া লোকে সেইখিনি খাবলৈ নাপায়, অপুষ্টিত ভুগিব লগা হয়। আফ্ৰিকাৰ নিচিনা দেশ যিবিলাক এতিয়াও বহুত দেশ দুৰ্ভিক্ষত আছে, তাত অনাবৃষ্টি হৈ আছে, বহু দেশে তেওঁলোকে এইবিলাক নাপায়। গতিকে আমি যদি নিজৰ যিখিনি খাদ্য সেইখিনি যদি সংৰক্ষণ কৰোঁ, ভাল ধৰণে খাওঁ, আমাৰ যিখিনি লাগে মাত্ৰ সিমানখিনি খাই বাকীখিনি অপচয় যাতে নকৰোঁ, সেইটো মানুহক বুজাবৰ কাৰণে 13 চনত এইটো পালন কৰা হৈছিলে। ঠিক আছে, মই এইখিনিকে ক'লো। তাৰপিছত মই পুনৰ এই বছৰৰ যিটো বিষয়বস্তু তাৰলৈ আহিম। গতিকে মই সমন্বয়দেৱ শৰ্মাদেৱ পুনৰ তেখেতে অকণমান দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ কৰিলোঁ। মানে সময়ৰ অকণমান নাটনি এটা আছে আৰু আমাৰ 12 মিনিট সময় বাকী আছে। গতিকে আমাৰ এজন আছিলে নৱকমল শৰ্মা, তেখেতক আমি ক'ব পৰা নাই। আপোনাৰ ভাষণটো যথেষ্ট ভাল হৈছে, গতিকে অকণমান চমুৱাই পেলাই কথাটো হেৰি কৰক, অকণমান চমুৱাই পেলাই। অৰুদা, মানে সময় বেছি নাই, সেইকাৰণে অকণমান সোনকালে কেইমিনিট মানৰ ভিতৰতে সামৰক। আমি নৱকমল শৰ্মা আছে 2 মিনিট মানৰ ভিতৰত। আচ্ছা, এই বছৰৰ যিটো বিষয়বস্তু সেইটো হৈছে ৰিষ্টৰেশ্যন অফ ইক'চিষ্টেম। তোমালোকে ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিবা, তোমালোকে যদি আমাৰ অসমৰ পৰা বাহিৰলৈ ওলাই যোৱা, বিশেষকৈ পশ্চিম ফালে যাত্ৰা কৰা, বাহিৰলৈ মানে কি আমাৰ পশ্চিম ফালে যাব লাগিব, পূবফালে নোৱাৰো, এইফালে আমাৰ যাব নোৱাৰি, হেৰি আছে, পৰ্বত আছে বা হেৰি আছে। কিন্তু আমাৰ ভাৰতবৰ্ষখন আমাৰ বেছি মূল, আমি হৈছো পূব ফালে থকা, হয় নাই? গতিকে আমাৰ মূল দেশ খণ্ডখন আমাৰ পশ্চিম ফালে আছে। পশ্চিম ফালে যদি ৰেলেৰে যাত্ৰা কৰা, তোমালোকে দেখিবা নদীবিলাক, আমাৰ অসমত যিমান ধুনীয়া নদী পানী ভৰ্তি হৈ থাকে, কিন্তু পশ্চিমলৈ গৈ থাকিলে লাহে লাহে তোমালোকে খৰাং নদী পাবা। আৰু এনেকৈ গৈ পেলাই যেতিয়া দিল্লী পাৰ হ'ব, পঞ্জাৱ পাবা, নদীবিলাক একদম শীৰ্ণ শুকান, দেখিলে বেয়া লাগি যায়। আৰু তেনেকৈ গৈ পেলাই যদি পাকিস্তান পোৱাকে, পাকিস্তানৰ নদীবিলাক আৰু সাংঘাতিক, একেবাৰে সোমাই যায়। এতিয়া পাকিস্তান হৈছে কি, আমাৰ এসময়ত হিন্দু সভ্যতা, তোমালোকে শুনিছা হিন্দু সভ্যতা, তাত যিবিলাক খনন কাৰ্য কৰি পাইছিলে, সেই খনন কাৰ্য কৰি পেলাই তাত গড়ৰ কিছুমান মূৰ্তি পাইছিলে, গড়ৰ কিছুমান পুতলা পাইছিলে, আৰু এনেকৈ মানুহৰ ঘৰতো কিছুমান ছবি অঁকা আছিলে, সেইবিলাকত গড়ৰ ছবি আছিলে। গতিকে বুৰঞ্জীবিদসকলে এই কথা কৈছে যে গড় কেনেকে আহিব, এতিয়াতো ইয়াত গড় নাথাকে, কিন্তু এসময়ত তাত গড় আছিলে। আনকি এনেকুৱা হয়, শ্বাহজাহানে বোলে গড়ৰ চিকাৰ কৰিছিলে, দিল্লীৰ আশে পাশে তেতিয়া ইমান আছিলে, গড়ৰ চিকাৰ কৰিছিলে, মানে বুৰঞ্জীৰ তথ্য সেইবিলাকে কয়। কিন্তু এতিয়া সেইবোৰ অঞ্চলত গড় নাই, গড় মাত্ৰ এমুঠিমান গড় আছে আমাৰ কাজিৰঙাত। গতিকে এসময়ত কিন্তু গড় গোটেই ভাৰতবৰ্ষতে মানে আছিলে জন্তু। গতিকে ইয়াৰ পৰা এটা ক'ব পাৰি। আৰু গড় কোন অঞ্চলত থাকে, যিবিলাক অঞ্চল সেমেকা অৰণ্য থাকিব, মানে সেমেকা গভীৰ অৰণ্য থাকিব লাগিব, জলবায়ু থাকিব লাগিব, ডাঠ ঘাঁহনি থাকিব লাগিব, তাতহে অৰণ্য থাকে। গতিকে সেই বুৰঞ্জী বা
কিছুমান যিখিনি চিহ্ন সেইবিলাক প্ৰমাণ কৰিছে যে এসময়ত গড় আছিলে কিন্তু তাৰ যিখিনি প্ৰাকৃতিক পৰিৱেশ লাহে লাহে ধ্বংস হৈ গ'ল মানুহবিলাকে অৰণ্য ধ্বংস কৰাৰ কাৰণে লাহে লাহে সেইবিলাক ধ্বংস হৈ গ'ল আৰু পিছলৈ এনেকুৱা অৱস্থা হৈ গ'ল সেই অঞ্চলবিলাক মৰুভূমিলৈ পৰিণত হ'ল আমাৰ ৰাজস্থানৰ মৰুভূমি অঞ্চল ঠিক পাকিস্তানৰ বহুত অঞ্চল মৰুময় শুকান এইবিলাক কিহৰ কাৰণে হ'ল মানুহে যি প্ৰকৃতিৰ প্ৰতি বেয়া ব্যৱহাৰ কৰিলে প্ৰকৃতিৰ প্ৰতি যি কঠোৰ অৱস্থা কৰিলে সেই তাৰ ফলস্বৰূপে সেই অঞ্চলবিলাক লাহে লাহে কি হৈ গ'ল শুকান খৰাং হ'ব ধৰিলে বৰষুণ কমি আহিলে এতিয়া সেইকাৰণে এতিয়া এসময়ত হিন্দু নদীখন বিৰাট ডাঙৰ নদী আছিলে আমাৰ গংগা বা ব্ৰহ্মপুত্ৰ নদী ছিল পানীৰে ভৰি থাকে কিন্তু এতিয়া মানুহে হিন্দু নদীখন খোজকাঢ়ি পাৰ হ'ব পাৰে ইমানে এটা বালি আহি পেলাই জমা হৈছে বা হেৰি জমা হৈছে বাম হৈ গৈছে গতিকে সেইকাৰণে পাকিস্তানৰ যিটো অঞ্চল বা পাকিস্তানৰ যিটো সামগ্ৰিকভাৱে যি ভৌগোলিক বা যিটো প্ৰাকৃতিক পৰিৱেশ বহুত অৱক্ষয় হৈছে বহুত অৱক্ষয় মানুহে নজনাৰ কাৰণে সেইকাৰণে এইবাৰ ৰাষ্ট্ৰসংঘই পাকিস্তানত কি কৰিছে এই হেৰিটো পাতিছে যে ইক'চিষ্টেম ৰিষ্টৰেশ্যন কৰা প্ৰাকৃতিক যিটো আমাৰ জৈৱ বৈচিত্ৰ্যৰ যিটো অৱস্থা জৈৱ বৈচিত্ৰ্য যিটো ঘূৰাই আনিবৰ কাৰণে চেষ্টা কৰি পেলাই আমি বৈজ্ঞানিকবিলাকে চেষ্টা কৰিব লাগে বহুত কষ্ট হয় এটা শুকান অৰণ্য পাহাৰ এটাক সেউজীয়া কৰিব পাৰি কিন্তু বহুত কষ্ট হয় বৈজ্ঞানিকবিলাকে কি কৰে প্ৰথমতে তাত গৈ পেলাই ভেঁকুৰ সিঁচিব ভেঁকুৰৰ গুটি সিঁচিব ভেঁকুৰৰ পৰা লাহে লাহে সৰু সৰু গছ হ'ব কিন্তু পোনপটে তাত গছ পুলি ৰুই পেলাই তাক জীয়াই তুলিব নোৱাৰি ইমান খৰাং অঞ্চলত কৰিব নোৱাৰি পৰিৱেশ এটা লাগিব মাটিখিনি হেৰি হ'ব লাগিব সেইকাৰণে এইবিলাক কিছুমান উপায় আছে বহুত ঠাইত এইবিলাক কৰিছে কৰি পেলাই এটা শুকান পাহাৰ বা এখন মৰুভূমিকো সেউজীয়া কৰিব পাৰে সেইটোকে কৈছে যে ৰিষ্টৰেশ্যন ইক'চিষ্টেম ৰিষ্টৰেশ্যন এই কথাটো সেইকাৰণে গুৰুত্ব দি পেলাই পাকিস্তানক এইবাৰ হজ কাণ্ট্ৰি হিচাপে বা গৃহস্থ দেশ হিচাপে এই বিষয়টো পালন কৰা হৈছে সেইকাৰণে এসময়ত যে আমাৰ ইয়াতো তেনেকুৱা অৱস্থা নহ'ব আমাৰ ইতিমধ্যে হ'ব ধৰিছিলে তোমালোকে পাহাৰবিলাক চাবা আগতে সেউজীয়া একদম হেৰি হৈ থাকে এতিয়া কিন্তু খবলা দেখা যায় পাহাৰবিলাক কাটি দিছে এনেকুৱা যদি হৈ থাকে আমাৰ পাহাৰবিলাক নীলা হৈ নেদেখাব এসময়ত মানে কোলা বা এনেকুৱা ধৰণৰ বা মাটি ৰঙৰহে আমি দেখা পাম তেতিয়া পশ্চিম ফালে গ'লে আমাৰ তেনেকুৱা দাক্ষিণাত্য ফালে গ'লে তেনেকুৱা হয় তোমালোকে পাহাৰ আমাৰ নিচিনা সেউজীয়া পাহাৰটো দেখিব নোপোৱা চেন্নাই ফালে যদি যোৱা বা দক্ষিণ ভাৰতৰ ফালে যোৱা আমাৰ নিচিনা সুন্দৰ ধুনীয়া পাহাৰ তাত নেদেখা গছ গছনি তাত নাই শুকান পাহাৰবিলাক দেখিলে বেয়া লাগে গতিকে সেইকাৰণে এই কথাটো এইবাৰ মানে ৰাষ্ট্ৰসংঘই হেৰি কৰিছে ইক'চিষ্টেম ৰিষ্টৰেশ্যন যিটো আমাৰ পাৰিপাৰ্শ্বিক অৱস্থাক পুনৰ সংৰক্ষণ কৰিবৰ কাৰণে মানে ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু ইয়াক বিশেষ জোৰ দিছে সেইকাৰণে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে আমি অধিক হ'ব লাগিব আমাৰ পৰিৱেশ যাতে আৰু বেয়া নহয় তাৰ কাৰণে আজিৰ দিনটোত অন্তত এটাকৈ গছ পুলি সকলোৱে ৰুই পেলাই আমাৰ পৰিৱেশ যাতে ভাল কৰিব পাৰোঁ সেইটোকে চেষ্টা কৰিব লাগে মই আজি পৰিৱেশ দিৱসৰ বক্তব্য লৰালৰিকৈ এইখিনি কথাকে কৈ পেলাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু 6 মিনিট সময় মানহে বাকী আছে ধন্যবাদ যথেষ্ট গুগল মিটত টাইমটো আনলিমিটেড থাকে আচ্ছা শেষ নহব নেকি আচ্ছা আচ্ছা মোক জুমৰ নিচিনা নহয় গতিকে ক'ব পাৰিব কথা একো নাই টাইমটো যিমান আচ্ছা ঠিক আছে ক'ব পাৰি ঠিক আছে মোক তুমি মিটিলে কৈছিলে সেইকাৰণে কৈছিলোঁ দেই ঠিক আছে এতিয়া আছিলে আমাৰ নৱকমল শৰ্মা হয় স্যার আছো হয় নৱকমল শৰ্মাই তুমি কিবা এটা এই ছাৰে যিখিনি আমাৰ আলোচনা বিলোচনা হ'ল তুমি শুনিলা তুমি নিজেও প্ৰস্তুত কৰি আছে দুআষাৰ কোৱা নমস্কাৰ জয় জয়তে মই মৰমীনাথ হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয় তথা আজিৰ এই ৱেবিনাৰখনৰ উদ্যোক্তা মণ্ডলী সকলোলৈকে হিয়াভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ ইতিমধ্যে আমাৰ আজিৰ এই অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে প্ৰথমতে ফুকন ছাৰ আৰু তাৰ পিছতেই আমাৰ অৰূপ দুৱৰা ছাৰে যথেষ্টখিনি বক্তব্যৰে মই ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলক আপ্লুত কৰিলে ছাত্ৰ ছাত্ৰীসকলে সেই কৰিব পাৰিছে সজাগতামূলক হিচাপে ছবিৰ জৰিয়তে কিছুমান তথ্য মই ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিলোঁ অৱশ্যে সময় যথেষ্ট কম তথাপিতো মই চেষ্টা কৰিম আৰু ইতিমধ্যে যিখিনি কথা ছাৰ দুয়োজন ছাৰে আলোচনা কৰিলে সেইখিনি মই স্ক্ৰীনখনত শ্বেয়াৰ কৰি যাওঁতে স্কিপ কৰি যাম ছাত্ৰ ছাত্ৰীসকলে মই আশা ৰাখিম তোমালোকে সেইখিনি বুজি যাবলৈ চেষ্টা কৰিবা আৰু যদিহে কিবা বুজাত অসুবিধা হয় পিছত তোমালোকে সেইখিনি স্ক্ৰীনশ্বট মাৰি পিছৰ ফালে 5 মিনিট মান সময় নিশ্চয় দিব তোমালোকে সুধিব পাৰিবা আমাৰ সমল ব্যক্তি দুজন শিক্ষাগুৰু আছে তেখেতসকলে তোমালোকক
সহায় কৰিব। এতিয়া প্ৰথমতে আমি আচলতে পৃথিৱীখনক কি কৰি আছো, যিটো আজিৰ পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হিচাপে হৈছে ইক'চিষ্টেম ৰেষ্টৰেশ্যন। গতিকে পৃথিৱীখনৰ ওপৰত আমি মানৱ জাতিয়ে কৰি যোৱা যিখিনি কাৰ্যকলাপ সেইখিনিৰ ওপৰতে আজিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে সেইখিনি কথা আমি যিখিনি কথা আলোচনা কৰি গ'ল দুইজন শিক্ষাগুৰুৱে, তোমালোকক অলপ ছবিৰ জৰিয়তে কিছু দেখুৱাই যাবলৈ চেষ্টা কৰিছো। তাৰ মাজত যদি কিছু ছাত্ৰ ছাত্ৰীয়ে অসুবিধা পোৱা তোমালোকে ক'বা, আৰু অসমীয়া কৰিবলৈ কিছু অসুবিধা হোৱাৰ বাবে ইংৰাজী শ্লাইডখিনি মই সাজু কৰি থোৱা আছিলে, সেইখিনিৰ পৰা মই তোমালোকক কিছু কথা ক'বলৈ গৈছো। ইতিমধ্যে আমাৰ জলমণ্ডল আৰু বায়ুমণ্ডলেই হ'ল পৰিৱেশৰ মূল তিনিটা উপাদান। তাৰ প্ৰদূষণৰ ফলতেই পৰিৱেশ সমগ্ৰ পৰিস্থিতিতন্ত্ৰত প্ৰভাৱ পৰিছে। পানীৰ বিশুদ্ধতা বা মাটিৰ বিশুদ্ধতা বা বায়ুৰ বিশুদ্ধতা সম্পৰ্কত আমি ল'বলগীয়া সাৱধানতাসমূহ ইতিমধ্যে তোমালোকে দুয়োজন শিক্ষাগুৰুৰ পৰা গম পাইছা আৰু কিতাপ পত্ৰটো নিশ্চয় পঢ়িছা। গতিকে ইয়াত আমি এটাই কথা জানো যে সাগৰ বা পৰিষ্কাৰ পানীৰ যিখিনি ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগে, আমি ঘৰৰ পৰা কৰি যোৱা সজাগতাবোৰৰ পৰাই কিন্তু সেই সাগৰৰ পানীও পৰিষ্কাৰ হ'ব। গতিকে তোমালোকে ভুলকে কেতিয়াও ভাবিব নালাগে আমি কৰা সৰু সৰু কামে আমাৰ গোটেই পৃথিৱীখনক সেউজীয়া কৰি বা সুন্দৰ কৰি ৰখাত আমাৰ সহায় হ'ব। আমি সকলোৱে জানো পানী প্ৰাণ, গতিকে আমি কিন্তু যদি প্ৰায়ে লক্ষ্য কৰোঁ দেখা যায় যে পানী প্ৰদূষণ কৰাত আমি অৰিহণা যোগাওঁ, আমি মানৱ সমাজেই অৰিহণা যোগাওঁ। তোমালোকে শ্লাইডখনত নিশ্চয় দেখিছা, শ্লাইডখন পাইছানে বাৰু সকলোৱে? যদি নাই পোৱা কৈ যাবা। পানী প্ৰদূষণতে যদি আমি মন কৰোঁ তেতিয়া চাওঁ যে কল কাৰখানা যিদৰে ক'লে বিভিন্ন ধৰণৰ আৱৰ্জনাবিলাক গৈ পানীত পৰে, সেই ধৰণে এই পানী প্ৰদূষিত হয়। তাৰোপৰি বিভিন্ন ধৰণৰ যিবোৰ ডিছপ'জেবল আৰু ডমেষ্টিক ৱাষ্ট, ঘৰুৱা যিবোৰ আৱৰ্জনা, সেইখিনিও আমি সততে কি কৰোঁ, গাঁও অঞ্চলত বাৰু বিভিন্ন ধৰণৰ গাঁত ব্যৱস্থা কৰা হয়, কিন্তু নগৰ অঞ্চলত সততে আমাৰ বাহিৰলৈ দমাই দিয়া হয়, তাৰপিছত পৌৰসভাই নিব বুলি ভাবোঁ বা পৌৰ নিগমে নিব বুলি ভাবোঁ, কিন্তু সেইখিনি নি ক'ত পেলাব? যদি বিভিন্ন ভালদৰে নে তাৰ ব্যৱস্থাটো নহয়, তেতিয়া কিন্তু আমাৰ নদী কাষৰীয়া অঞ্চলত ইতিমধ্যে তোমালোকক মই সৰু এটা কথা ক'বলৈ গৈছোঁ। যোৱা বছৰটোত ঠাণ্ডা সময়ছোৱাত ধনশিৰি নদীৰ পাৰত যিটো অৱস্থা হৈছিল, সেইখিনি আমাৰ পেলনীয়া আৱৰ্জনাসমূহ জ্বলোৱাৰ ফলত এটা বিশেষ পৰিস্থিতিলৈ সৃষ্টি হৈছিল, যিটোৱে লগত কাষতে থকা ধনশিৰি নদীলৈও প্ৰভাৱ পেলাইছিল আৰু লগতে বায়ু। গতিকে কুঁৱলীৰ দৰে এটা পৰিস্থিতি সৃষ্টি কৰিছিল। সেই কথাখিনি ছবিৰ জৰিয়তে মই বুজাবলৈ চেষ্টা কৰিছোঁ। তাৰ দ্বিতীয়তে আমি মাটি আৰু বায়ু, সেই বায়ু আৰু মাটিটো আমি যিখিনি ছাৰসকলে আলোচনা কৰোঁতে পাইছিলোঁ যে গাড়ী মটৰৰ ধোঁৱা, কল কাৰখানাৰ ধোঁৱা, এইবোৰে আমাৰ কাৰ্বন মনক্সাইড, ছালফাৰ ডাই অক্সাইড, কাৰ্বন ডাই অক্সাইডৰ এইখিনি যিবোৰ বিষাক্ত গেছৰ পৰিমাণ বঢ়াই পেলাই আমাৰ জীৱন প্ৰণালীত যথেষ্ট বাধাৰ সৃষ্টি কৰি আজি আমাৰ অসুবিধাৰ সন্মুখীন হৈছে। লগতে শব্দ প্ৰদূষণ এটা আমাৰ বায়ু প্ৰদূষণৰ আৰু পৰিস্থিতিতন্ত্ৰক ব্যাপক হাৰত প্ৰভাৱ পেলোৱা অন্য এটা কাৰক। গতিকে সেই শব্দ প্ৰদূষণেও আমাৰ আজি পৰিৱেশ দিৱসৰ মাজত তাৎপৰ্য গ্ৰহণ কৰিবলৈ লৈছে। তাৰ প্ৰতিও আমি সহজভাৱে আমি যদি লৈ থাকোঁ, সেইটো আমাৰ ভৱিষ্যতে বিপদৰ আগজননী হৈ পৰিব। তোমালোকে এই ছবিখনৰ চুকত এটা পিকচাৰ দিবলৈ চেষ্টা কৰা হৈছে। আমি সততে পোৱা কিছুমান শব্দ যিবোৰ আমি গুৰুত্ব নিদিওঁ, ডিস্কো, আমাৰ কাষেদি যুৱ প্ৰজন্মৰ বৰ্তমান যি হৈ গৈছে, মই মেইনলি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ, যিখন এখন গাড়ী যেন ডাঙৰ চাউণ্ডৰ গাড়ী এখন চলালেহে ভাল, সেইটো যিটো প্ৰৱণতা আহি পৰিছে, ডাঙৰকৈ লগোৱা হৰণটোহে যেন ভাল, তাৰ বিপৰীতে গাড়ীখনৰ চাইলেঞ্চাৰডাল আঁতৰাই লোৱাৰ যিটো প্ৰৱণতা, সেই তেনেকুৱা আমাৰ পৰিৱেশত প্ৰভাৱ পেলাবলৈ লৈছে। গতিকে সেইখিনি কথাৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব। আৰু এই বায়ুমণ্ডলৰ যিখিনি বিষাক্ত গেছ আমাৰ কৰা কৰ্মৰ ফলত বায়ুমণ্ডলত জমা হৈ গৈছে, তাৰ ফলতে কি হৈছে, এচিড ৰেইনৰ দৰে
আমাৰ ভয়ংকৰ যিটো পৰিৱেশ প্ৰদূষণৰ কাৰক তাৰ সৃষ্টি হৈছে। সেই ক্ষেত্ৰত বিজ্ঞান শিক্ষাগুৰু ফুকন ছাৰে তোমালোকক কৈছিলে। মই তাৰ এচিড ৰেইনৰ এটা পিকচাৰ তোমালোকক দিবলৈ চেষ্টা কৰিলো। দেখিছেনে নাইট্ৰজেন, তাৰ ছালফাৰ, এই বস্তুখিনিৰ যেতিয়া বায়ুমণ্ডলৰ লগত মিশ্ৰিত হৈ এচিড বৰষুণৰ ৰূপ লয়, তেতিয়া কিন্তু আমাৰ কাৰণে অতিশয় বিপদজনক। বেমাৰ আজাৰেই নহয়, শৰীৰৰ বা আমাৰ মানুহৰ নহয়, গছ গছনি, জীৱ জন্তুৰ বা বিভিন্ন বিশেষ কিছুমান প্ৰজাতিৰ লুপ্ত হৈ যোৱাৰ ফলত জৈৱ বৈচিত্ৰতা বিলুপ্ত হয়। আৰু জৈৱ বৈচিত্ৰতা বিলুপ্ত হোৱাৰ লগে লগে এই বছৰৰ যিটো থিম পৰিস্থিতি তন্ত্ৰৰ যিটো সংৰক্ষণ, সেইটো একেবাৰে কল্পনা কৰিব নোৱাৰি। তাৰ ইটোৰ লগত সিটো সম্পূৰ্ণ পাৰস্পৰিক সম্পৰ্ক আছে, যিটো সম্পৰ্ক আমি ওলাই কৰিব নোৱাৰো। গতিকে সেই তেনেকুৱা ধৰণৰ কথাবোৰত আমি কিন্তু মেজাৰ্ছ কিছুমান ল'ব লাগিব, যে টু এষ্টাব্লিছমেণ্ট অফ মোৰ স্মকলেছ জোনছ, ধোঁৱাহীন ঠাই কিছুমান আমি নিজে ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব। কণ্ট্ৰল অভাৰ দ্য কাইণ্ডছ অফ ফুৱেল ইউজ ইন কাৰ্ছ, বৰ্তমান যিবোৰ তোমালোকে শুনিছা নিশ্চয়, BS3, BS4 তেনেধৰণে গাড়ীবোৰৰ ইঞ্জিনবোৰত মডিফিকেশ্যন হৈ গৈ আছে। তাৰ উদ্দেশ্য এইটোৱে, কেনেকে প্ৰদূষণ হ্ৰাস কৰিব পাৰি। তাৰ দ্বিতীয়তে, তোমালোকে যদি লক্ষ্য কৰা, তোমালোকৰ মা দেউতাহঁতে আলোচনা কৰা দেখিবা, যিসকলৰ ঘৰত গাড়ী আছে, বছৰি বছৰি বা ছমাহৰ মূৰত গাড়ীবোৰৰ কি কৰিব লাগে, পলিউশ্যন চাৰ্টিফিকেট ওলাব লাগে। পুলিচে ধৰে, নহলে ফাইন হয়। আচ্ছা, তাৰ কথাটো এইটো নহয়। আচলতে আমি প্ৰদূষণ চেকটো কাগজখন আমি কৰি আনে। তোমালোকে এই ক্ষেত্ৰত মা দেউতাহঁতকো সাৱধান কৰিবা যে কাগজখন থকাটোৱে মূল কথা নহয়। গাড়ীখনে পলিউশ্যন কৰে, এটা বছৰৰ কাৰণে তাক এটা চিষ্টেমত চেক কৰি লয় যে ঠিকে আছে নে নাই। যদি আছে, তেতিয়াহে পলিউশ্যন ফ্ৰী চাৰ্টিফিকেটখন দিয়ে। সেই চাৰ্টিফিকেটখন পোৱা মানে পলিউশ্যন ফ্ৰী নহল যদি গাড়ীখনক চেক নকৰিলে। গতিকে তেনেকুৱা ধৰণৰ কথাবোৰত বৰ্তমান তোমালোকৰ দৰে শৈশৱ কালৰ পৰাই আমি যদি সাৱধানতা অৱলম্বন কৰো, যিদৰে দুৱৰা ছাৰে কৈছিল প্লাষ্টিকৰ বটল গোটাই এখন বিদ্যালয়ৰ ফিজ দিব লাগে, ফিজৰ সলনি প্লাষ্টিকৰ বটল। আৰু তেনেকুৱা ধৰণৰ কথাবোৰ ছাত্ৰসকলক দিয়া হৈছে, ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে। তাৰ উদ্দেশ্য, যিসকলে অলৰেডি বয়স পাৰ কৰিলে তেওঁলোকে সেই বস্তুটো এটা নতুনকে অনাত কিছু অসুবিধাত আহি যাব পাৰে, এটা অভ্যাসত পৰিণত হয়। কিন্তু তোমালোকে যদি অভ্যাসটো, ছাত্ৰ ছাত্ৰীসকলে অভ্যাসটো যদি সৰুৰ পৰাই এই কথাখিনি, আমি কিতাপত পঢ়া কথাখিনি যদি প্ৰেক্টিকেল কৰি যাব পাৰো, তেতিয়াই আমাৰ এই আজিৰ দিনটো পৰিৱেশ দিৱসৰ যিখিনি এই বিদ্যালয়খনৰ পৰা যিটো চেষ্টা কৰিছে আলোচনা চক্ৰত, তাৰ ফলপ্ৰসূ তেতিয়াহে হ'ব। নহলে আমি এঘন্টা নাইবা 2 ঘন্টা বা 3 ঘন্টাও যদি আমি এইখিনি কথাত আমি লাগি যাওঁ, তথাপিতো কিন্তু আমাৰ ছাকচেছ নহম। গতিকে সেই কথাখিনি তোমালোকে মন দিবা। তাৰপিছতে আহিলে মাটি প্ৰদূষণৰ ক্ষেত্ৰতো আমি নিজেই মাটিক বেয়া কৰি আছো। খেতি কৰিছো, খেতি আমাৰ ভাল উৎপাদন লাগে, ভাল শস্য পাব লাগে, তাৰ কাৰণে আমি ৰাসায়নিক সাৰ যিমান পাৰো প্ৰয়োগ কৰিছো। পলিথিন ঘৰলৈ আহিছে, বস্তু বজাৰৰ পৰা কিনি আনিছো, আমি কি কৰিছো, পলিথিনটো পেলাই দিছো। আৰু সেই পলিথিন এনেকুৱা এটা বস্তু, পলিথিন যিটো কোনো কাৰণতে মাটিত মিহলি হৈ মাটিৰ সৈতে মিলি নাযায়। পলিথিনে যথেষ্ট অপকাৰ, মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস কৰি পেলায়। ফলস্বৰূপে আমাৰ খাদ্য শস্যত নাটনি হ'ব। তুমি মই খাদ্য খেতি নকৰিব পাৰো, কিন্তু খাদ্য খেতি নকৰিলে, তুমি যদি নকৰো, মই যদি নকৰা, তুমি যদি নকৰা, মই যদি নকৰো, কোনোবাইতো কৰিব লাগিব, নহলে খাবা ক'ত। মনত ৰাখিবা, পইচা চবৰে হ'ব পাৰিব, কিন্তু খাদ্য শস্য সকলোৰে ঘৰত নাথাকিব। গতিকে খাদ্য শস্য হবলৈ হলে মাটি শুদ্ধ লাগিব। মাটি শুদ্ধ কৰিবলৈ হলে আমি মাটি অশুদ্ধ কৰিব নালাগিব। গতিকে চইল পৰিচালনাৰ ক্ষেত্ৰত আমি এইখিনি কথা আমি মনত ৰাখিব লাগিব। গতিকে আমি এই গোটেইখিনি ক্ষেত্ৰত আমি মেজাৰ্ছ খিনি ল'ব লাগিব। আৰু এই মেজাৰ্ছ খিনি ল'বলৈ যাওঁতে কি মেজাৰ্ছ শ্ৰৱণ কৰিব বিচৰা নাই। গতিকে এই ক্ষেত্ৰত তোমালোক সাৱধান হবা বুলি ভাবিছো। আৰু তোমালোকে য'তে দেখা যে কোনো কিবা কাৰণত যদিহে কোনোবা ব্যক্তিয়ে প্ৰদূষিত কৰা দেখা পোৱা, তোমালোকে অমায়িকভাৱে তোমালোকে সেইজন ব্যক্তিক অনুৰোধ কৰিব পাৰিবা। তোমাৰ কথা খুব ভাল পাব, বেয়া কেতিয়াবা। গতিকে এই কথাখিনি আমি সাধাৰণীকৰণ ভাৱে ভাবিব লাগিব, সাধাৰণীকৰণ কৰিব লাগিব যে আমুকে নাই কৰা, আমিহে কৰি আছো, সেইটো নহয়। সকলোৱে আমি সাধাৰণ চিন্তা কৰিলেই এটা ভাল দিনত আমি উপনীত হ'ব পাৰিম। আৰু বৰ্তমান পৰিস্থিতি অতিশয় ভয়াৱহ হৈ গৈছে।
ইতিমধ্যে কেইদিনমানৰ আগত তোমালোকে পাইছা মাটি প্ৰদূষণৰ এটা কাৰক হ'ব পাৰে যিটো আমাৰ ঘনাই হোৱা ভূমিকম্প বা পৰিস্থিতি তন্ত্ৰৰ যিটো ব্যাপক খহনীয়া হৈছে, প্ৰদূষিত হ'বলৈ লৈছে। সেই ক্ষেত্ৰত আন এটা কথা আছে, তোমালোকে শ্লাইডত দেখিছা মিনাৰেলছ, খনিজ সম্পদসমূহ আমাৰ প্ৰতিদিনেই অহৰহ আহৰণ কৰি থকা হৈছে, কিন্তু যিবোৰ খনিজ সম্পদ কয়লা পেট্ৰলিয়ামৰ দৰে বস্তু ইমান মূল্যৱান সম্পদবোৰ কিন্তু হাজাৰ হাজাৰ বছৰৰ পিছতহে সৃষ্টি হয়, আমি কিন্তু একেদিনাই বহুত উলিয়াই পেলাইছোঁ। গতিকে মাটিৰ তলৰ যিবোৰ প্লেট, ভূখণ্ডৰ যিবোৰ প্লেট থাকে, সেই প্লেটৰ মাজৰ ভাৰসাম্যতা নোহোৱা হৈ যায়, ফলত আগ্নেয়গিৰি ভূমিকম্পৰ দৰে অৱস্থাৰ সৃষ্টি হয়। গতিকে সেইখিনি কথা আমাৰ পৰিস্থিতি তন্ত্ৰৰ প্ৰতিকূলতাৰ ক্ষেত্ৰত আমাৰ আহৰণ কৰে। গতিকে সোণ, ৰূপ, তাম এইবোৰ সকলো বস্তুখিনি আমাৰ খনিৰ পৰা আহৰণ কৰা বা প্ৰকৃতিৰ পৰা পোৱা, এইখিনি আমাক লাগে হয়, কিন্তু আমি সদায় সচেতনভাৱে আমি কিন্তু ইয়াক ব্যৱহাৰ কৰিব লাগিব। তেনেদৰে গছ আমি কাটি গৈছোঁ। গছ প্ৰতিদিনে এতিয়া লক্ষ্য কৰিছে আমাৰ বিপদজনক এটা সংকেত আহিছে। আগতে গছ ফালিবলৈ হ'লে আমাৰ কি হয়, কৰতিয়াল মাতিব লাগে। তোমালোকে শুনি আছানে বা সকলোৱে? নিশ্চয় শুনি আছা। আমাৰ আগতে কৰতিয়াল মাতিব লাগে বা আমি মেচিনলৈ লৈ যাবলগীয়া হয়। এতিয়া কিন্তু ইমান সহজলভ্য হৈ গ'ল, আমি গাঁৱত সততে পাই থাকোঁ যে আমাৰ কোনোবা এজনক ফোন কৰি দিলে হৈ যায়, হাততে মেচিন এটা লৈ আহে, মেচিনটো লৈ আহি আমাৰ গছ একেদিনাই 10 জোপা কাটিব লাগে, 8 জোপা কাটিব লাগে, কথা নাই, কাটি খাত ফালি থৈ গুচি যায়। আমাৰ সুবিধা হয়, পইচা খৰচ কৰি আমি কামটো কৰিছোঁ হয়, কিন্তু এনেদৰে গছ কটাৰ ফলত এতিয়া আজি প্ৰায় 3 বছৰ 5 বছৰৰ পৰা ধৰি যথেষ্ট পৰিমাণে গছৰ পৰিমাণটো গাঁও অঞ্চলত বেছি কমিবলৈ লৈছে। আগতে গাঁও অঞ্চলত কিছু সংখ্যক কম মেচিন বা কম কয়ডিয়েল থকাৰ বাবে ইয়াৰ এটা লিমিট আছিল। আজিকালি কোনেও চিন্তা নকৰে, কিনি অনাতকৈ ঘৰৰে গছ এজোপা হ'লেও কাটি পেলায়। কিন্তু কাটাৰ আগত যে আমি 10টা পুলি ৰুব লাগে, সেইটো কিন্তু আমি সকলোৱে মনত ৰখাটো দৰকাৰ। আজিৰ দিনটোত যেনেকৈ আমি এটা পুলি ৰুইছোঁ, কিন্তু আমাৰ বছৰটোত হয়তো আমাক 10 জোপা গছ দৰকাৰ হ'ব। গতিকে আমি সাৱধান হ'ব লাগে যে 10টা পুলি ৰুইহে আমি যাতে এজোপা গছ কাটিবলৈ চেষ্টা কৰোঁ। গতিকে সেউজীয়া কৰিবলৈ হ'লে আমি কিন্তু মনটো সেউজীয়া হ'ব লাগিব। আমি মনেৰে ভাবি বিবেকক সুধি কামবোৰ কৰিব লাগিব। এই গছ পুলি ৰোপণটো তুমি কৰা জীৱনত, মানৱ জীৱনৰ কৰা পুণ্য কামৰ ভিতৰত অন্যতম এটা শ্ৰেষ্ঠ পুণ্য কামত পৰিব। তোমালোকে ছাত্ৰ ছাত্ৰীসকলে এই কথাটো মই ভাবিছোঁ মনত ৰাখিবা, তেতিয়াই আমাৰ পৰিৱেশ বাতানুকূল হৈ পৰিব আৰু আমাৰ যিবোৰ কথা আমি আলোচনা কৰি আছোঁ, ভয়ংকৰ যিবোৰ পৰিস্থিতিৰ কথা আমি চিন্তা কৰি আছোঁ, সেই চিন্তাবোৰ কিন্তু আমি সততে কিছু এৰাই চলিব পাৰিম। যিটোৰ ক্ষেত্ৰত তোমালোকে নিঃসন্দেহে ক'ব পাৰিবা যে আমাৰ প্ৰজন্মত, আমাৰ ভৱিষ্যত প্ৰজন্মত আমি নিজেই আমাৰ নিজৰ পৰিৱেশ চিজিল কৰি ল'ম। এই ৰাখিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি কেতিয়াও বিপদত নপৰোঁ। আৰু মই ভাবিছোঁ তোমালোকে এই কথাখিনি হৃদয়ংগম কৰিবা আৰু গোটেই কথাখিনি আমাৰ পৰিৱেশৰ লগত খাপ খাই পেলাই এইখিনি কথা ক'বলগীয়া হ'ল। আৰু মই তোমালোকক শেষৰ ফালে যাব বিচাৰিছোঁ যে এটা লাইন আছে, চোৱা স্ক্ৰীনখনত পাইছা নিশ্চয়, উই ৱেৰ বৰ্ণ টু হেল্প দ্য ৱৰ্ল্ড, নট টু ডেষ্ট্ৰয় ইট, দেন হোৱাই উই আৰ ডেষ্ট্ৰয়িং দ্য এনভাইৰনমেণ্ট। আমি নিজকে প্ৰশ্ন কৰিব লাগিব, আমি জন্ম হৈছোঁ পৃথিৱীখনক সহায় কৰিবলৈহে। আমাক ভগৱানে ইয়ালৈ পঠিয়াইছে পৃথিৱীৰ সহায় কৰিবলৈ, পৃথিৱীৰ উন্নয়নৰ কাৰণে কিবা কৰিবলৈ। আমি কিন্তু ধ্বংস কৰিবলৈ ইয়ালৈ অহা নাই। তেতিয়াহ'লে যদিহে আমি ধ্বংস কৰিবলৈ অহা নাই, আমি পৰিৱেশক আমি যদি প্ৰতিদিনে মাতটো শুনিছানে? ঠিক আছে। কিবা আমাৰ পৃথিৱীয়ে আমাক বহুত দিছে, প্ৰকৃতিয়ে আমাক যিমান দিছে আমি তাক কিন্তু আমাৰ প্ৰাপ্য বুলি ধৰি লৈছোঁ। আচলতে আমাৰ প্ৰাপ্য নহয়। প্ৰকৃতিয়ে আমাক পৰ্যাপ্ত পৰিমাণে আমাৰ প্ৰয়োজনীয় বস্তুখিনি দিছে। There is a sufficiency in the world for man's need, but not for man's greed. মানুহৰ লোভৰ কাৰণে প্ৰকৃতিয়ে আমাক দিয়া নাই, আমি লোভীয়া হৈ গৈছোঁ। লোভীয়া হৈ যোৱাৰ ফলতে আমাৰ আজিৰ পৰিৱেশ আমি নিজে সৃষ্টি কৰিছোঁ। গতিকে সেইটো আমি সাৱধান হ'ব লাগিব। গতিকে
এই প্ৰব্লেম কেইটামান আছে, তোমালোকে সকলোৱে ছবি চাই বুজি পাই যাবা। মই খৰকৈ গ'লেও তোমালোকৰ মই ভাবিছোঁ আশা অসুবিধা নহয়। প্ৰথম ছবিখন দেখিছা, গছ কাটিছোঁ আমি, গতিকে আমি প্ৰকৃতিৰ ধ্বংসই কৰিছোঁ। ইয়াকে কোৱা হয় ডিফৰেষ্টেশ্যন, নিৰ্বনীকৰণ। এই নিৰ্বনীকৰণৰ কামটোৰ যদি আমি সঘনাই কৰি থাকোঁ, তেতিয়া আমাৰ বৰ্ষাৰণ্য নাইকিয়া হৈ যাব, প্ৰাকৃতিক যিবোৰ বাসস্থান নাইকিয়া হৈ যাব, আৰু যিবোৰ আমাৰ প্ৰজাতি, জীৱ জন্তুৰ প্ৰজাতি আমাৰ বিকাম এক্সটিং, অৰ্থাৎ বিপন্ন হৈ যাব। গতিকে আমি তাৰ কাৰণে মিজাৰ্ছ ল'ব লাগিব। মিজাৰ্ছ ল'ম কেনেধৰণে? ইয়াৰ অপজিট মিজাৰ্ছ ল'ম। আমি গছ কাটিছোঁ, আমি নিজকে ভাবিম যে আমি গছ ৰুমহে, আমি নেকাটো। আমি কাগজৰ পৰিমাণ কমাব লাগিব, কাগজ ব্যৱহাৰ কৰাটো কমাব লাগিব। এই যে মই তোমালোকক আজি শ্লাইডখন দেখুৱাই আছোঁ, শ্লাইডখন দেখুৱাই দিয়াৰ লগে লগে এইখিনি কথা যদি মই কাগজ এখনত তোমালোকক দেখুৱাবলগীয়া হ'লহেঁতেন, কাগজ ব্যৱহাৰ হ'লহেঁতেন, কাগজ নষ্ট হ'লহেঁতেন। কিন্তু তাৰ কাৰণে মই এটা বেলেগ বিকল্প উপায় লৈছোঁ। এইটো আমি পজিটিভ হিচাপে ল'ব লাগিব, ইতিবাচক কিছুমান চিন্তাধাৰা আমি নিজে আনিব লাগিব। তেতিয়াই আমাৰ এই গছ কটা যিটো নিৰ্বনীকৰণ প্ৰক্ৰিয়া, সেইটো আমাৰ অট'মেটিকেলি নাইকিয়া হ'ব। গতিকে আমি নিজে নিজৰ দায়িত্ব আমি ল'ব লাগিব। তেনেদৰে ফুকন ছাৰে যিটো কথা কৈছিল, গ্ৰীণ হাউচ এফেক্ট, এই ছবিখনত তোমালোকক গ্ৰীণ হাউচ এফেক্টটোৰ কথা বুজাবলৈ চেষ্টা কৰা হৈছে। সেউজ গৃহ প্ৰভাৱ, তাৰ ফলতেই সেউজ গৃহ প্ৰভাৱৰ ফলতেই আমাৰ যি হৈছে আল্ট্ৰা ভায়লেট ৰে আমাক অপকাৰ কৰিবলৈ লৈছে, অতি বেঙুনীয়া ৰশ্মি। এইখিনি ক্ষেত্ৰত আমি অতিশয় সাৱধান হ'বই লাগিব। কয়লা, পেট্ৰলিয়াম, কাৰ্বন ডাই অক্সাইডৰ যিখিনি আমাৰ ব্যাপকভাৱে ওলাই যোৱা যিবোৰ উৎস, কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰা যিবোৰ উৎস, সেইবোৰ আমি কমাব লাগিব। গতিকে সেই কথাখিনি আমি যিমানে পাৰোঁ কমাব লাগিব। তেতিয়াই সূৰ্যৰ যিখিনি উত্তাপ আমাৰ পৃথিৱীত বেছিকৈ ধৰিবলৈ লৈছে, সেইটো আমাৰ কমি যাব। বায়ুমণ্ডলৰ উত্তাপ কমিলে আমাৰ গোলকীয় উষ্ণতাটো কমিব। গতিকে তেতিয়া আমি এইখিনি কাম আমিও থাকিব লাগে না অকণমান দেৰি। যেন শুনা অৰুণোদয় ছাৰে ক'লে, আমাৰ হেৰি ছাৰৰ শুনা পাইছেনে? কোনোবাই কিবা যে কোৱা যেন লাগিছে। খুৰাকে হয়, খুৰা সেই ধলাগুৰিত কৰিছিলে আমাৰ স্কুলৰ পৰা এইফালে বাগানত। যদি অসুবিধা নহয়, আপোনালোকে মাইক্ৰফোনটো অফ কৰি ল'লে সুবিধা হ'ব। কোনোবা এজনে কথা পাতি আছে। ঠিক আছে। তাৰপিছতে আমি কল কাৰখানাৰ কথা ইতিমধ্যে আলোচনা হৈছে। আমি বায়ু প্ৰদূষণ বন্ধ কৰিব লাগিব। ভায়লিনা বাইদেউ, বিভিন্ন ধৰণৰ গাড়ী মটৰৰ যিবোৰ ধোঁৱা থকা, যিবোৰ পুৰণি গাড়ী মটৰ ব্যৱহাৰ কৰা যিবোৰ প্ৰৱণতা, সেইখিনি আমি আঁতৰাব লাগিব। গাড়ী মটৰ আমি ৰিনিউ কৰিব লাগিব। তেতিয়াই আমাৰ এই যিখিনি সেউজ গৃহৰ প্ৰভাৱ আৰু গোলকীয় উষ্ণতাৰ প্ৰতি আমি সাৱধান হৈ তাক আমি হ্ৰাস কৰিব পাৰিম। আমি পানী প্ৰদূষণ কমাব লাগিব। কেনেধৰণে কমাব লাগিব? আমি ফুকন ছাৰে কথাখিনিৰ পৰা আমি মনত তোমালোকে ভাবিছোঁ ৰাখিছা। গতিকে ফেক্টৰী, উদ্যোগ আমাক লাগে, কিন্তু উদ্যোগে শুদ্ধ মতে উৎপাদন ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰিছে নে তাক আমি চাব লাগিব। নহ'লে কিন্তু আমাৰ সৰু সৰু কিছুমান প্ৰজাতি আমি হেৰুৱাম। যেতিয়াৰ পৰাই আমাৰ গাঁও অঞ্চলত টাৱাৰ বহিবলৈ ল'লে, যেতিয়াৰ পৰাই গাঁও অঞ্চলত ফেক্টৰী বহিবলৈ ল'লে, সৰু সৰু চৰাই, যিবোৰ ঘৰচিৰিকা, টুকুৰা চৰাই, সেই বস্তুবোৰ আমাৰ গাঁৱৰ পৰা নাইকিয়া হ'ল। গতিকে স্বাস্থ্যৰ প্ৰতি আমাৰ ভাবুকি আহিছে। গতিকে সেই কথাবোৰতো আমি সমাজখন সচেতন কৰিবলৈ তোমালোকেই কিন্তু সাৱধান হ'ব লাগিব। বিভিন্ন প্ৰজাতিবোৰ আমাৰ জীৱ প্ৰজাতিবোৰ, আমি বিভিন্ন জন্তুবোৰ, সেইখিনিক আমি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। ইতিমধ্যে চৰকাৰী যিবোৰ ব্যৱস্থা, সেইবোৰৰ প্ৰতি আইন কানুনখিনিৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিব লাগিব। সেই কথাবোৰ মানি চলিব লাগিব। এইখিনি কথাতে আমি চুলমূলকৈ যদি ভাবোঁ যে আমাৰ পৰিৱেশৰ প্ৰতি আমি সচেতন হ'ব পাৰিম, তেতিয়াই আমাৰ গ্ৰহটো আমাৰ পৃথিৱীত ইমান কষ্টৰ বলত, আমি ইমান পুণ্যৰ বলত মানৱী জীৱন আমাৰ সাৰ্থক তেতিয়াই হ'ব। আমি এই তিনিটা যিটো বিজ্ঞানৰ টাৰ্ম, ৰিডিউচ আহিলে ৰিইউজ আৰু ৰিচাইকুল, ব্যৱহাৰ কমোৱা আৰু ব্যৱহাৰ কৰা বস্তুটো পুনৰ ব্যৱহাৰ কৰিব পৰাকৈ ৰখা, আৰু ৰিচাইকুল, একেখিনি বস্তুকে পুনৰ গৈ পেলাই যাতে পুনৰ ফেক্টৰীত গৈ একেখিনি সেইখিনিৰ পৰা আকৌ নতুন বস্তু সৃষ্টি হয়, সেইখিনি কথাত আমি এই তিনিটা আৰত গুৰুত্ব দিব লাগিব। আৰু এইবাৰ নতুন এটা থিম দিছে যে ৰি ইমাজিন, নতুনকৈ আমি কল্পনা কৰিব লাগিব। আমি কিতাপত পাই থকাখিনিয়ে নহয়,
নতুনকৈ নিজে ভাবিব লাগিব, ৰেষ্টৰ সংৰক্ষণ কৰিব লাগিব আৰু ৰিক্ৰিয়েট নতুনকৈ আমি নিজৰ চিন্তা চৰ্চা সৃষ্টি কৰি নতুনভাৱে আমি আগবাঢ়িবলৈ লাগিব। তেতিয়াই আমি পাৰিম, উপনীত হ'ব পাৰিম। এবছৰত নোৱাৰিম, 2 বছৰত নোৱাৰিম, 5 বছৰত নোৱাৰিব পাৰোঁ, কিন্তু 10 বছৰৰ মূৰত আমি পাৰিমগৈ। আমি ইলেক্ট্ৰনিক মেচিনবোৰ যিমান পাৰি ব্যৱহাৰ কৰা কমাব লাগিব। আমি কি কৰিম ঘৰলৈ, আমি তোমালোকে এতিয়া যিবোৰ কথা কৈছোঁ, তোমালোকৰ হাতত কি কি আছে চোৱা। ব্ৰিং ইয়ৰ অ'ন পেপাৰ অৰ ক্লথ বেগ টু দ্য ছুপাৰ মাৰ্কেট। ছুপাৰ মাৰ্কেটলৈ যোৱা, তোমালোকে বিশালৰ নিচিনা মাৰ্টলৈ যোৱা, তাত গৈ আমি প্লাষ্টিক কিনিব নালাগিব। কিছুমানত প্লাষ্টিকৰ ব্যৱহাৰ কমাইছে, তথাপিতো আমি ব্যৱহাৰ কৰা দোকানবোৰৰ পৰা আমি প্লাষ্টিকৰ ব্যৱহাৰ কমাবলৈ হ'লে আমি ঘৰৰ পৰা কাগজৰ বা কাপোৰৰ বেগ নিব লাগিব। য'তে পাৰি আমি সেইটো চেষ্টা কৰিব লাগিব। ডিছপ'জেবল আইটেমছ, আমি সততে কি কৰোঁ, ডিছপ'জেবল বস্তুটো বেছি গুৰুত্ব দিওঁ। ডিছপ'জেবল গ্লাছ এটা দিয়া, ডিছপ'জেবল প্লেট এখন ল'লোঁ আমি, সেইবোৰ আমি যিমান পাৰোঁ ব্যৱহাৰটো কমাব লাগিব। তাৰপিছতে চোৱা, আমাৰ ঘৰতে যিবোৰ পেলনীয়া বস্তু থাকে, পেলনীয়াও ঠিক নহয়, আমি ব্যৱহাৰ কৰা বস্তুবোৰ আমাৰ সততে আমনি লাগে, কিছুমান বস্তু আমি সলাই নতুন কিনো, যিটো ব্যৱহাৰ কৰিব পৰা হৈয়ে থাকে। তুমি মই ব্যৱহাৰ নকৰোঁ, কিন্তু কোনোবা এজন ভিক্ষাৰীৰ কাৰণে, কোনোবা এজন খোজনীয়া ব্যক্তিৰ কাৰণে সেইটো কিন্তু বৰ মূল্যৱান হয়। সেই বস্তুবোৰ আমি গাঁতত পেলাই দিয়াতকৈ আমি দান কৰিবলৈ চেষ্টা কৰিব লাগিব। ঘৰুৱা যিবোৰ বস্তু আমি গাঁতত পেলাই দিয়াতকৈ, কাপ এটা তোমাৰ পচন্দ হোৱা নাই, বেয়া হ'ল, ব্যৱহাৰ কৰিবলৈ মন যোৱা নাই, বা কিবা পুতলা এটা বা কিবা কিবি কাপোৰ সৰু হৈ গ'ল, সেইবোৰ আমি যিমান পাৰোঁ ডনেট কৰিবলৈ চেষ্টা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছোঁ মই। গতিকে প্লেণ্ট ট্ৰী, আজিৰ দিনটোৰ যিটো আমি সততে কৰিবলৈ চেষ্টা কৰোঁ আজিৰ দিনটোত, কিন্তু আজিৰ দিনটোৰ মূল বিষয় নহয়। এইখন এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে লোৱা পদক্ষেপ। প্ৰায়ে তেওঁলোকে সপ্তাহৰ মূৰত এখন বিদ্যালয়ত ৰোৱা গছ পুলিবোৰ তেওঁলোকে পৰিদৰ্শন কৰে, আৰু 15 দিনৰ মূৰত বা এমাহৰ মূৰত তেওঁলোকে এটাকৈ গছ পুলি ৰুৱে। তেতিয়া বছৰটোত ৰোৱা গছ পুলিবোৰৰ 1/3 তেওঁলোকৰ বাচি যায়। ফলস্বৰূপে প্ৰতি বছৰে তেনেদৰে কৰাৰ পিছত তেওঁলোকৰ কি হৈ যায়, সেউজীয়াকৰণৰ যিটো লক্ষ্য সেইটো তেওঁলোকে কৰিবলৈ সমৰ্থ হৈ গৈছে। এইখন এখন গুজৰাটৰ স্কুলৰ ছবি। আমি গাৰ্বেজ কমাব লাগিব। আমি পেলনীয়া বস্তুবোৰে যিবোৰ কলাজ বনাব পাৰোঁ, বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰিব পৰা, আমি কাৰ্টুনৰ পৰা আমি কলম ষ্টেণ্ড তেনেধৰণে বনাওঁ। আমাৰ ইয়াতে এগৰাকী ছাত্ৰী আছে, মই অলপ আগত দেখিছিলোঁ, দেৱলীনা শৰ্মা বুলি, তেওঁ যথেষ্টখিনি কিছুমান বস্তু বনায়। মই সততে নিজে ব্যক্তিগতভাৱে তেওঁৰ কথা জানো, তেওঁৰ কথাটো মই তোমালোকক উদাহৰণ দিছোঁ। গতিকে তেনেকুৱা ধৰণৰ বস্তুখিনি বনাই আমি ব্যৱহাৰযোগ্য বস্তু আমি সৃষ্টি কৰিব পাৰোঁ। তাৰ উপৰি আমি মনত ৰাখি ল'ম আমি কেইটামান কথা। মই শেষত থুলমূলকৈ সামৰি দিব বিচাৰিছোঁ এই কেইটা কথাই। তোমালোকে চোৱা, আমাৰ কনজাৰ্ভ ৱাটাৰ, পানী সংৰক্ষণ কৰা যিকোনো প্ৰকাৰে, বৰষুণৰ পানী ব্যৱহাৰ কৰিবলৈ ল'ব লাগিব। কনজাৰ্ভ এনাৰ্জি, শক্তি সঞ্চয় কৰিব লাগিব। গ্ৰ' মোৰ ট্ৰিজ, যিমান পাৰি সিমান গছ ৰুব লাগিব। গছ, ফুল, ফল মূল যিয়েই নহওক, আমি বৃক্ষতকৈ সততে সোনকালে ডাঙৰ হোৱা গছবোৰ ৰুবলৈ চেষ্টা কৰিব লাগিব। এই বহাগ মাহৰ পৰা শাওণ মাহলৈকে গছ ৰোৱাৰ উপযুক্ত সময়। এইখিনি সময়ত আমি গছ ৰুবলৈ চেষ্টা কৰিব লাগিব। বেন দা পলিথিন যিমান পাৰা সিমান বেন কৰা, বেন মানে বন্ধ কৰা। ইউজ ৰিনিউৱেবল ৰিচোৰ্চেছ, নৱীকৰণযোগ্য যিবোৰ পুনৰ ব্যৱহাৰ কৰি থাকিব পাৰি, সেইবোৰ ব্যৱহাৰ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। আৰু মই আশা কৰিম আজিৰ দিনটোত আমি সকলোৱে এটা সংকল্প ল'ম। এই সংকল্পটো হ'ল, তোমালোকৰ সন্মুখত যিখন শ্লাইড ওলাই আছে, নিজক নিজে প্ৰশ্ন এটা কৰা, হাউ কেন আই ছেভ মাই আৰ্থ? মই মোৰ পৃথিৱীখনক কেনেকৈ তলত আছে আমি 6টা পইণ্ট দিছোঁ। 6টা পইণ্ট তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱাৰ লগে এই পইণ্টকেইটাৰ জৰিয়তে আমি যদি মনত অসমীয়াত, আই উইল কনজাৰ্ভ ৱাটাৰ, মই পানী সংৰক্ষণ কৰিম। I will use paper jute bags instead of polythene, মই কাগজৰ বা মৰাপাটৰ ৰছীৰে তৈয়াৰী বা কাপোৰ বেগে ব্যৱহাৰ কৰিম পলিথিনৰ বিপৰীতে। I won't use of vehicles of small distance, কম দূৰলৈ মই গাড়ী ব্যৱহাৰ কৰি নাযাওঁ। সেইটো আমি কিন্তু সংকল্প ল'ব লাগিব। সংকল্প মানে এনেকুৱা যিটো আমি ধৰা কৰিলে নহ'ব।
মনৰ ভিতৰত বিবেকক আমি সুধি বিবেকৰ জৰিয়তে আমি সিদ্ধান্তটো ল'বলৈ চেষ্টা কৰিব লাগিব। ৰিচাইকেল এণ্ড ৰিইউজ দ্য পেপাৰ এণ্ড প্লাষ্টিক। কাগজ আৰু প্লাষ্টিক আমি যিমান পাৰোঁ সিমান আহিবই, ঘৰলৈ আহিবই প্লাষ্টিক, কাগজ আহিবই, কাৰণ প্লাষ্টিকৰ বস্তু কম দাম হয়, কিছুমান বস্তু প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰিবলৈ ভাল। কিন্তু তোমালোকক মই এইটোহে অনুৰোধ কৰিম, প্লাষ্টিকৰ বস্তুটো ব্যৱহাৰ কৰাৰ পাছত আমি দম কৰি পেলাই নিদিওঁ যাতে। আৰু বিক্ৰী কৰাটো মূল উদ্দেশ্য নহয়, বিক্ৰী কৰিলেও নাভাবিবা যে এইটো ভাল কামত ব্যৱহাৰ হ'ল। যদি শুদ্ধভাৱে ব্যৱহাৰ হয় ঠিকেই, কিন্তু বিক্ৰী কৰাৰ বস্তু যদি যি কিছুমান দুৰ্নীতিকাৰীয়ে পায়, সেই একেটা বটলতে পুনৰ পেকিং কৰি কি কৰে, পানী ধৰি লৈছো পানী বটল এটা একেটা বটলতে পুনৰ পেকিং কৰি তোমালোকলৈ দি দিব। তাক সম্পূৰ্ণভাৱে যদি বিশুদ্ধিকৰণ নকৰে তেতিয়া কিন্তু অসুবিধা আছে। গতিকে আমি নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানকে বিক্ৰী কৰিব লাগে তেনেকুৱা বস্তুবোৰ। আৰু এটা সুবিধা তোমালোকে ভিডিঅ'টো ইউটিউবত চালেও পাবা, এটা ব্যৱস্থা আছে, পানী বটলটো ব্যৱহাৰ কৰাৰ লগে লগে পেলাই দিয়াৰ আগমুহূৰ্তত বা আমি কাৰোবাক দিয়াৰ আগমুহূৰ্তত তাৰ বটলৰ সাফৰটো পানী বটলটোৰ ভিতৰত ভৰোৱাৰ এটা টেকনিক আছে। সেই টেকনিকটো মই এতিয়া তোমালোকক এনেধৰণে কওঁতে নুবুজিবা, তোমালোকক মই ৰিকুৱেষ্ট কৰিম ইউটিউবত চাবা, তাত ধুনীয়াকৈ দি থোৱা আছে। সেই বটলৰ সাফৰটো যদি পানী বটলটোত ভৰাই দিব পাৰা, ভৰাই দিয়াৰ পিছত তুমি যিকোনো প্ৰতিষ্ঠানকে বিক্ৰী নকৰা লাগিলে সেইটো ৰিইউজ ডাইৰেক্ট কৰিব নোৱাৰে, তাক পুনৰ ফেক্টৰীত দি পেলাইহে তাক ৰিইউজ কৰিব পাৰিব। গতিকে সেই কথাটোত সকলোৱে ছাত্ৰ ছাত্ৰীসকলে সাৱধান হ'বা বুলি মই আশা ৰাখিছোঁ। মই কি ক'লো, পানী বটল হওক, মিঠাতেলৰ বটল হওক, মিঠাতেলৰ বটল বা তেনেকুৱা ধৰণৰ বটলবোৰত তোমালোকে ইউজ কৰি শেষ কৰাৰ পিছত কাৰোবাক বিক্ৰী কৰিবলৈ লওঁতেও তোমালোকে সাফৰটো নিজেই ঠেলি দিলে নোসোমাই, কিন্তু এটা টিক্স আছে, টিক্সটোত পাতত ভৰাই দি পেলাই তোমালোকে বিকিবলৈ চেষ্টা কৰিবা। তেতিয়া সেইটো কেতিয়াও আমাৰ হাইজেনিক নোহোৱাকৈ আমাক বিকিব নোৱাৰে। গ্ৰ' মোৰ ট্ৰিজ, আৰু শেষৰটো হ'ল পৰিৱেশ দিৱসৰ যিটো মূল তাৎপৰ্য, মূল যিটো আমি কাম কৰিবলগীয়া, যি আমাক অক্সিজেন দিয়ে, যি আমাক জীৱনদায়িনী মূল বস্তুটোৱে দি থাকে, গছ ৰুব লাগিব। আৰু এইকেইটা যদি আমাৰ সংকল্প হয়, ইট উইল হেল্প আছ টু মেক আৱাৰ আৰ্থ এ বেটাৰ প্লেচ টু লিভ। আমাৰ জীৱনটো ধুনীয়াকৈ আমাক উদযাপন কৰিবলৈ আমাক পৃথিৱীয়ে এটা সুন্দৰ পৰিৱেশ উপহাৰ দিব। শেষত কম, অনলি হুৱেন দ্য লাষ্ট ট্ৰী হেজ ডাইড। মনত ৰাখা এটা ইম্পৰ্টেণ্ট লাইন, যেতিয়া তোমালোকে কল্পনা কৰা যেতিয়া শেষৰ গছজোপাৰ মৃত্যু হ'ব, প্ৰতিদিনে গছৰ মৃত্যু হৈ গৈছে, যেতিয়া শেষৰ জোপা গছ মৃত্যু হ'ব, দ্য লাষ্ট ৰিভাৰ হেজ বিন পয়জনড। এখনেই যেতিয়া আমাক এতিয়া অৰূপ দুৱৰাচায়ে কৈছিলে যে ক্ৰমান্বয়ে পাঞ্জাৱৰ ফালে গৈ থাকিলে নদীবোৰ দেখিলে বেয়া লগা, পাকিস্তানৰ ফালে গ'লে নদী আৰু অৱস্থা কাহিল, আৰু শুকাই যোৱাটো বাদেই পয়জনাছ হৈছে, যিখিনিত পানী আছে সেইখিনিও বিষাক্ত। আগতে গংগাৰ পানী পবিত্ৰ বুলি কয়, এতিয়া গংগাৰ পানী অতিশয় লেতেৰা হ'বলৈ লৈছে। গতিকে যেতিয়া কল্পনা কৰাচোন, যেতিয়া শেষৰখন নদীও পয়জন হ'ব, বিষাক্ত হ'ব, এণ্ড দেট লাষ্ট ফিছ হেজ বিন কট, শেষৰ মাছটো যেতিয়া ধৰি লোৱা হ'ব, মাছটোৰ জৰিয়তে প্ৰজাতিৰ কথা কৈছে, শেষৰ প্ৰজাতিবোৰ জীৱ জন্তুৰ শেষ প্ৰজাতিটো যেতিয়া শেষ হৈ যাব, ধৰি লৈছো কেৱল এজন মানুহ থাকিল বা আমি মানুহখিনি থাকি গলো, উইল উই ৰিয়েলাইজ ডেট উই কেনট ইট মনি। আমি তেতিয়া কি খাম? পইচা খাই থাকিম নে? বা তেতিয়াহে আমি অনুতপ্ত হ'ম নেকি, আমাৰ হাতত দুখন পইচাহে আছে, আমিতো তেতিয়া পইচা খাব নোৱাৰিম। আমি সময় থাকোঁতে কিন্তু ভাবিব হ'ল, আমাৰ হাতত পইচা বহুত হ'ব পাৰে, টকা পইচা ধন সম্পত্তি বহুত ঘটিছো, উদ্যোগ ঢেৰ বনাম, উদ্যোগৰ জৰিয়তে আমি বহুত মেডিচিন তৈয়াৰ কৰিম, বহুত চাইণ্টিষ্ট হ'ম, বহুত মেডিচিন সৃষ্টি কৰিম, মেডিচিনে বেমাৰ ভাল কৰিব, কিন্তু মেডিচিন ক'ৰ পৰা বনিব? তোমালোকে যদি ভালদৰে চাবলৈ যোৱা, প্ৰতিটো মেডিচিনত কিন্তু কেঁচা মাল আমাৰ বেছিভাগেই প্ৰকৃতিৰ পৰা পোৱা অৱদান। গতিকে এইটো লাইনৰ পৰা আমি এটাই বুজি যদি আমাৰ পইচা যে খাব নোৱাৰো, তেতিয়াহে যেন আমি মনত পৰিম। গতিকে এইখিনি কথাকে মই কৈ তোমালোকৰ পৰা যদি কিবা আছে, তোমালোকৰ পৰা যদি কিবা জানিবলগীয়া আছে, আমাৰ সমল ব্যক্তি দুজনৰ পৰা তোমালোকে খুদনি থাকিলে জানিবলৈ চেষ্টা কৰিবা বুলি আশা ৰাখিছো। মই তোমালোকক আজি এইখিনি পৰামৰ্শ দিবলৈ বিচৰা নাই, মই মোৰ মনৰ পলে যিখিনি চিন্তা ভাৱনা আহিছিল, সেই ভাৱনাখিনিৰ জৰিয়তে তোমালোকক মোৰ কথাখিনি আজিৰ দিনটোত
ওপৰত লক্ষ্য কৰি তোমালোকক জনালো আৰু শেষত যিখন মই এতিয়া স্লাইড দিছো সেইখন তোমালোকে মই আশা কৰিম তোমালোকে স্ক্ৰীনশ্বট মাৰা যিহেতু লিখিলে সময় লাগিব সময় ইতিমধ্যে অতীত হৈ গৈছে তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে এটা কাম কৰিবা চুজ দা কাৰেক্ট এণ্ডিং দুটা তোমালোকে আজিৰ দিনটোৰ পৰা কি শিকিলা সেইটোৰ পৰা এটা ফিডবেক তোমালোকে নিজৰ বিদ্যালয়ৰ নিজৰ বিজ্ঞান শিক্ষাগুৰুজনলৈ বিজ্ঞান শিক্ষকজনলৈ এখন মিলাই দিবা ইফ উই যদি আমি কৰো বা যদি আমি নকৰো আৰু উই উইল তেতিয়া আমাৰ কি হ'ব এই বাওঁফালৰ লাইনটোৰ লগত সোঁফালৰ কোনটো লাইন মিলিব তোমালোকে মিলাবা মিলাই লৈ তোমালোকে নিজৰ বিদ্যালয়ৰ মই আশা ৰাখিম এখন ইয়াত থাকে নিশ্চয় 2-3খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কমেও আছা যিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে নিজৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষাগুৰুৰ লগত আলোচনা কৰি এইখিনি মিলাই তোমালোকে বিদ্যা শিক্ষাগুৰুলৈ দিবা আৰু তেওঁলোকে তোমালোকক শুধৰণি কৰিব আৰু আশা ৰাখিছো আজি কথাখিনিৰ পৰা তোমালোকে এইটো কথা ধুনীয়াকৈ বুজিবলৈ পাবা আৰু যদি কিবা টান শব্দ পোৱা তোমালোকে ডিক্সনাৰীখন ধুনীয়াকৈ চাই ল'লে বুজি পাই যাবা তথাপিতো ৰিচাইকল মোৰ পেপাৰ বেছি কাগজ যদি আমি পুনৰ ব্যৱহাৰ কৰিব পাৰো কি হ'ব ইয়াত সোঁফালৰ অৰ্থ কোনটো মিলিব তেতিয়া মিলাই পেলাই তোমালোকে ছাৰ বাইদেউসকললৈ দিবা বুলি আশা ৰাখিছো আৰু তাকে কৈ মোক খুব কম সময়ৰ ভিতৰত খৰকৈ ক'বলগীয়া হোৱাৰ বাবে যদি তোমালোকৰ কিবা অসুবিধা হৈছে তোমালোকৰ ওচৰত মই মাৰ্জনা বিচাৰি আৰু লগতে পুনৰবাৰ মই সমল ব্যক্তি দুইজনলৈ শ্ৰদ্ধা নিবেদন কৰি আজিৰ এই অনুষ্ঠানটিৰ উদ্যোক্তা বিদ্যালয়খন তথা প্ৰধান শিক্ষক মহোদয় প্ৰমুখ্যে এই বিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰু লগতে ইয়াত উপস্থিত অঞ্চলটিৰ বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষাগুৰু তথা প্ৰধান শিক্ষক শিক্ষয়িত্ৰী প্ৰমুখ্যে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ মোৰ মান্যানুসাৰে শ্ৰদ্ধা কৃতজ্ঞতা আৰু সেৱা জ্ঞাপন কৰি মোক আজি অনুষ্ঠানটোত কম সময়ৰ বাবে হলেও এইকণ সুবিধা দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিবলৈ পোৱা সুবিধাকণৰ বাবে পুনৰবাৰ সকলোলৈকে কৃতজ্ঞতা নিবেদন কৰি মই মোৰ চমু প্ৰদৰ্শন ইমানতে সামৰিছো ধন্যবাদ নৱকমল শৰ্মা খুব ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীৰ আগত চিত্ৰ সহকাৰে বুজাই দিলে ইতিমধ্যে পৰিৱেশ সম্পৰ্কত আমি এটা প্ৰণালীবদ্ধ দীঘলীয়া আলোচনা সামৰণি মাৰিলোঁ বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক বৰদলৈ আছেনে অশোক বৰদলৈ সামৰণি মাৰিব লাগিছিলে সোণালী আছেনে অশোক বাইদেউ বিদ্যালয় অশোক বৰদলৈ ছাৰ নাই ছাৰ অশোক বৰদলৈ ছাৰ নাই কিন্তু মই ভাবিছো আমাৰ বিদ্যালয়ৰ লগতে আজি আৰু দুখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষাগুৰুসকলো উপস্থিত আছে আৰু আমাৰ অতি শ্ৰদ্ধাৰ দণ্ডেশ্বৰ শইকীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আসিৰুদ্দিন ছাৰ আমাৰ মাজত উপস্থিত আছে আমি তেখেতক অকণমান কম সময়ৰ ভিতৰত আজিৰ অনুষ্ঠানটোত উপস্থিত থাকি কেনেকুৱা ভাগল তেখেতক হয় অকণমান ক'বৰ কাৰণে মই অনুৰোধ জনাইছো ঠিকে আছে এতিয়া আসিৰুদ্দিন আহমেদক ক'বৰ কাৰণে অনুৰোধ জনাইছো তেখেতে সৰুকে মতামতটো দিয়ক আসিৰুদ্দিন থাকে আজি কেনেকুৱা পালা বিষয়টোৰ ওপৰত এটা বক্তব্য দাঙি ধৰা হেল্ল' নেটে অলপ দিগদাৰ কৰিছে বাৰু হ'ব কৈ দিয়ক হেল্ল' আপোনালোকৰ এই অনুষ্ঠান থাকিলে শ্ৰদ্ধা মনে আসিৰুদ্দিন ছাৰৰ নেটে অকণমান প্ৰব্লেম কৰিছে নেকি আমি আপোনাৰ ছাৰ ভইচটো শুনি পোৱা নাই আসিৰুদ্দিন ছাৰৰ ভইচটো আমি শুনি পোৱা নাই
কি হৈছে মাইকে শব্দ চাউণ্ড অহা নাই নেকি বাৰু? পৰাগ পৱন শৰ্মা ছাৰ ক আছিউদ্দিন ছাৰৰ খুব সম্ভৱ নেটটো চাগে শ্ল' নেকি আমি একেবাৰে একোৱে শুনি পোৱা নাই মই শুনা নাই কি কৰোঁ এতিয়া ছাৰ আৰু আমাৰ আৰু এখন বিদ্যালয় দৈগুং পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠৰ যদি মালিক ছাৰ আছে মালিক ছাৰে আমি দুআষাৰ ক'বলৈ অনুৰোধ জনালো আৰু যদি মালিক ছাৰ উপস্থিত নাই তেতিয়াহ'লে শ্ৰদ্ধাৰ গৌতম দুৱাৰা ছাৰক আজিৰ অনুষ্ঠানটোৰ বিষয়ে অকণমান নিজৰ বক্তব্য দাঙি ধৰিবৰ কাৰণে অনুৰোধ জনালো ধন্যবাদ শ্ৰদ্ধাৰ অশোক বৰদলৈ ছাৰ পৰাগ পৱন শৰ্মা ছাৰ উত্তম ফুকন ছাৰ আমাৰ অৰূপ দুৱৰা ছাৰ সোণালী বাইদেউ আৰু শৰ্মা ছাৰ আৰু ছাত্ৰ ছাত্ৰীসকল আপোনালোকক সকলোকে আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছো শুনিছেনে বাৰু শুনি আছো কওক ধন্যবাদ জনাইছো ভবা নাছিলো যে সঁচাকৈ এনেকুৱা এটা অনুষ্ঠানত কোনোবা এখন ভাগ ল'বলৈ পাম বুলি আজি যি বিষম পৰিস্থিতি তাৰ মাজতো এনেকুৱা এটা অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্যবাদ মানিছো আৰু মই ভাবো মই ছাত্ৰ ছাত্ৰীটো বাদেই দিছো মই নিজেও আজি যথেষ্ট উপকৃত এনেকুৱাখিনি কথা মানে খুব কমেইহে আচলতে জানিবলৈ পোৱা যায় এনেকুৱা এখন মঞ্চৰ যোগেদি ইমানখিনি কথা জানিবলৈ পায় মইতো উপকৃত হৈছো মই ভাবো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হৈছে তাৰ বাবে বিশেষকৈ মৰঙী দীননাথ হাইস্কুলৰ উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছো অশোক বৰদলৈ ছাৰক ধন্যবাদ জনাইছো সোণালী বাইদেউ আৰু পৰাগ ছাৰকো ধন্যবাদ জনাইছো আমাকো এইখন সুবিধা দিয়াৰ কাৰণে মোৰ ক'বলগীয়াখিনি ইমানেই ধন্যবাদ স্বৰ্ণালী ধন্যবাদ জনাইছো গৌতম দুৱাৰা ছাৰ আছিউদ্দিন ছাৰ আৰু আজি উপস্থিত সকলোকে ধন্যবাদ জনাইছো শেষত আমাৰ পৰাগ পৱন শৰ্মা ছাৰক আজিৰ অনুষ্ঠানটিৰ সামৰণি দুআষাৰ কৈ আজিৰ অনুষ্ঠানটি সামৰণি মাৰিবৰ কাৰণে অনুৰোধ জনাইছো মৰঙী দীননাথ হাইস্কুলৰ তৰফৰ পৰা আজি আমি বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে আয়োজন কৰা এই সভাখনক প্ৰায় সামৰণি পিনে আগবাঢ়ি গৈছোঁ বৰ্তমান অতিমাৰী পৰিৱেশৰ বাবে সকলো বন্ধ হৈ থকাত আমি নেট যোগে গুগল মিট যোগে এইখনৰ আয়োজন কৰিছিলোঁ এইটো এটা আমাৰ পৰীক্ষামূলক প্ৰস্তুতি আছিল কিন্তু আমি ভাবিছোঁ যে আমি 100% নহ'লেও অন্ততঃ 60% হ'লেও আজি সফল হৈছোঁ নেটে মাজে মাজে দিগদাৰ কৰিছে আগতে আমাৰ প্ৰস্তুতি নাছিল ইয়াতে সকলোৱে আপোনালোকে অংশগ্ৰহণ কৰিলে তাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ পৰিৱেশক আমি ৰক্ষা কৰিব লাগিব কাৰণ আমি আমাৰ জীৱন পদ্ধতি সলনি কৰিব লাগিব আমি প্ৰকৃতিক লুণ্ঠন কৰি জীয়াই থকাৰ সলনি প্ৰকৃতিক সহযোগিতা কৰি আমি জীয়াই থাকিব লাগিব আমি ভাৰতীয় হিন্দু ধৰ্মৰ মানুহে প্ৰকৃতিক আই বুলি কওঁ মাতৃৰূপে ন সংস্থিতা আমি মাতৃক গাখীৰ খাই আমি ডাঙৰ হওঁ মাতৃক কিন্তু এতিয়া আমি নিজৰ আইগৰাকীক আমি কি কৰোঁ তেওঁ গাখীৰ আমি গ্ৰহণ কৰি জীয়াই থাকোঁ আমি তেওঁক লুটপাত কৰি পেলাই আমি জীয়াই থাকিব নোৱাৰোঁ পৃথিৱী আমাৰ আই এই পৃথিৱী যদি আমি ধ্বংস কৰি পেলাওঁ তেতিয়াহ'লে আমি বাচি থাকিব নোৱাৰিম কিন্তু আমাৰ আধুনিক সভ্যতাটো হৈছে কি দস্যু সভ্যতা প্ৰকৃতি ক'ত কেনেকৈ সম্পদ পাওঁ আমি চব মোহাৰি মেলি চব ধ্বংস কৰি দিওঁ এইটোৱেই আমাৰ বিপদ মাতি আনিব এইটো দস্যু সভ্যতা কবি নৱকান্ত বৰুৱাই ইয়াক কি কৈছিল ৰত্নাকৰ সভ্যতা বুলি নাম দিছিল আজি কিছু বছৰ আগতে ভূপালত এটা ডাঙৰ ঘটনা ঘটিছিল গেছ লিক ট্ৰেজেডিত বহুত মানুহ মৰিছিল তাৰ লৈ পেলাই সেই সময়ত পৰিৱেশ সম্বন্ধে আমাৰ এটা নতুন সচেতনতা আৰম্ভ হৈছিল আমাৰ দেশত এটা আন্দোলন কৰিছিলোঁ অৰূপ দুৱাৰা আমি
ভূপালক লৈ পেলাই। সেই সময়তে নৱকান্ত বৰুৱাই এটা কবিতা লিখিছিল যে এই যিটো দস্যু সভ্যতা, ৰত্নাকৰ সভ্যতা, এইটো সলনি হ'ব লাগিব। ৰত্নাকৰ যেনেকৈ বাল্মীকিত পৰিণত হৈছিলে, সৃষ্টিশীল, বাল্মীকি এজন সৃজন কবি, সৃষ্টি কৰিছিল, দস্যু লুণ্ঠন কৰিছিল। গতিকে আমাক এটা পৰিৱৰ্তন হ'ব লাগিব, আধ্যাত্মিক পৰিৱৰ্তন হ'ব লাগিব। গতিকে এই পৰিৱৰ্তনেহে আমাক কি হৈছে, আমাৰ বিজ্ঞানৰ লগে লগে, বিজ্ঞান মানে কেৱল প্ৰাকৃতিক আমি নলেজ, বিজ্ঞানৰ তত্ত্ব আমি লাভ কৰিলোঁ আৰু প্ৰকৃতিখন লুণ্ঠন কৰিলোঁ, সেইটো নহয়। ইয়াত এটা মূল্যবোধ লাগিব। আমি কেৱল ভোগ প্ৰৱণতা কৰিলে নহ'ব, সেইটো অসুৰৰ প্ৰকৃতি। আমি প্ৰকৃতিক সন্মান জনাই, প্ৰকৃতিৰ লগত সহ অৱস্থান কৰি, প্ৰকৃতিৰ নিয়মত আমি জীয়াই থাকিলে নহ'ব, আমাৰ কাষৰজন জীয়াই থাকিব লাগিব। ব্যক্তি হিচাপে যেনেকৈ মানুহ এজন জীয়াই থাকিব লাগিব, অন্যান্য প্ৰজাতি জীয়াই থাকিব লাগিব। আমি এটা নতুন সভ্যতা গঢ়ি তুলিব লাগিব। এই মেছেজটোকে দি পেলাই তেখেতে এটা কবিতা লিখিছিল। আৰু আজি আমি গোটেই আলোচনাবিলাকৰ মাজেদি সেইটোৱে ফুটি উঠিছে। ছাত্ৰসকলে সৰুৰে পৰা প্ৰকৃতিক ৰক্ষা কৰিবৰ কাৰণে ঘৰত এটা গছপুলি ৰোপণ কৰা, ৰুমটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা, প্ৰাকৃতিক প্লাষ্টিকসমূহ য'তে ত'তে পেলাই নিদি ৰিচাইকেল কৰা। কি হৈছে, আমি ৰিডিউচ, আমি ভোগ প্ৰৱণতাটো আমাৰ কমাব লাগিব। আমি ভোকৰ কাৰণেহে ভাত খাব লাগিব, লোভৰ কাৰণে নহয়। ৰিডিউচ, আমি প্ৰকৃতিৰ বিভিন্ন বস্তুৰ যিটো ব্যৱহাৰ কৰোঁ, ব্যৱহাৰটো আমি কমাব লাগিব। এবাৰ কৰি পেলাই দিয়া, এইটো বাদ দিব লাগিব, ডিছপ'জেবল। আমি সেইটো যিমানবাৰ পাৰি ৰিইউজ কৰিব লাগিব। যিবোৰ আমি ৰিইউজ কৰিব নোৱাৰা বস্তুটো, সেইটো প্ৰকৃতিক পৰিৱেশত আমি এৰি দি পেলাই প্ৰদূষণ কৰিবলৈ দিব নোৱাৰোঁ। তাক আমি বৈজ্ঞানিক ভিত্তিত ৰিচাইক্লিং কৰিব লাগিব। গতিকে ৰিডিউচ, ৰিইউজ আৰু ৰিচাইক্লিং, তেনেকৈ আমি প্ৰকৃতিখনক ৰক্ষা কৰি আমি জীয়াই থকাৰ কথা চিন্তা কৰিব লাগিব। আমি আমাৰ এতিয়া আসুৰিক যিটো ভোগ প্ৰৱণতা, তাক আমি সংযত কৰিব লাগিব। আমি এটা নতুন সভ্যতা গঢ়ি তুলিব লাগিব। এই কথাটোকে এটা কবিতা লিখিছিল নৱকান্ত বৰুৱাই, ভূপালত বাল্মীকি। ভূপালত বহুত মানুহ মৰিছিল, ধ্বংসযজ্ঞ হৈছিল। গতিকে তেওঁ তেতিয়া লিখিছিল যে এই সভ্যতাটোৱে মানুহক আগুৱাই নিব নোৱাৰে, আমাক এটা নতুন সভ্যতা লাগিব। মই সেই কবিতাটো পাঠ কৰি আজি অনুষ্ঠানটোৰ সামৰণি মাৰিম। ভূপালত বাল্মীকি। এদিন তমাশাৰ পাৰত চোৰ ভাঙি মৰিছিল এটা কৰ্চন চৰাই। প্ৰকৃতিক লুণ্ঠন কৰি জীয়াই থকা বিলাকৰ প্ৰতি উচ্চাৰিত অভিশাপৰ উষ্ণ বতাহে জন্ম দিলে মানুহৰ প্ৰথম সংস্কৃতি। নাঙলৰ শিৰলুত গজি উঠিল এক যুগান্তক বিপ্লৱ। সীতা মোৰ পথাৰৰ সন্তান, সীতা মোৰ সেউজীয়া শস্যৰ জননী, সীতা মোৰ সোণাৰী শস্যৰ ভৱিষ্যত। ৰামায়ণ ৰামায়ণ। আজি এটা হ্ৰদৰ পাৰত মৃত্যুবাহী বতাহত মৃত্যু হ'ল কিমান পিতাৰ, কিমান সন্তানৰ, কিমান প্ৰিয়াৰ, কিমান মাতৃৰ। আজি নোলাবনে কোনো ৰূপান্তৰিত দস্যু, যাৰ কবিকণ্ঠত ধ্বনিত হ'ব এক নিৰংকুশ অভিসম্পাত। সেই জীৱন পদ্ধতিৰ প্ৰতি যি প্ৰগতিৰ ছাঁজুইৰে মুগ্ধ কৰি পুহি নিয়ে ভৱিষ্যতৰ প্ৰাণৰস। ৰচিত নহ'বনে শস্যৰ ইস্পাতৰ মহাসামৰত, শস্যৰ ইস্পাতৰ মহাসমাহাৰত এখন নতুন মহাকাব্য, যাৰ নাম হ'ব মানৱায়ন। নমস্কাৰ। সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাইছো। আৰু আজি আমি যিটো অনুষ্ঠান আজি আয়োজন কৰিছিলো, সেই অনুষ্ঠানটো বুবু ছাৰক, মানে পৰাগ পৱন শৰ্মা ছাৰক শেষৰ বাক্যশাৰীৰে সামৰি দিবলৈ অনুৰোধ জনাইছো। বাবা তই বন্ধ কৰি নিদিলি না? বন্ধ কৰি দিম।